Okay, so a train passes through a 1.5 kilometer long tunnel in 2 minutes. If the speed of the train is 60 km per hour, what is the length of the train? কিমান পাইছা? 500 meter. Online হলে কিমান পাইছিলে? 500. Online কিমান পাইছে? যোনে যোনে কৰিছিলে কিমান পাইছে? কৰিছিলা নে নাই তোমালোকে? তোমালোকে এক্সামে দিয়া নাছিলা? তুমি কৰিছিলা ন? কিমান পাইছিলা? কি এপ্লাই কৰিছিলা? নাই চোৱা, মই কৰি দিলে কামটো জেগাতে শেষ। তো ক্লাছটোত বহি থকা একো লাভ নহব যদি তোমালোকে নিজৰ পৰা এফৰ্ট একো নিদিয়া। এইটো কি কি দিয়া আছে? দিয়া কি কি আছে? টোটেল ডিস্টেন্স দিয়া আছে নে? টোটেল ডিস্টেন্স দিয়া আছে জানো? চোৱা, টোটেল ডিস্টেন্স দিয়া নাই বুলি কেনেকে গম পাবা? কাৰণ মই এটা কনচেপ্ট শিকাইছিলো নহয়, ট্ৰেইন স্পীড ট্ৰেইনৰ। এতিয়া ট্ৰেইন এখনে হয় প্লেটফৰ্ম নহয় ব্ৰিজ, যেতিয়া পাৰ হৈ যাব ট্ৰেইনখনৰ লেংথ আৰু টানেলটো বা প্লেটফৰ্মখনৰ লেংথটো প্লাছ কৰিহে টোটেল ডিস্টেন্স হয় নাই? হয়। ইয়াত কাৰ লেংথ দিয়া আছে অকল? টানেল ট্ৰেইন পাছেছ থ্ৰু 1.5 কিলোমিটাৰ লং টানেল। দ্যাট মিন্স টানেলটোহে লেংথ দিয়া আছে। দিয়া আছে নাই? এতিয়া এইটো টোটেল লেংথ বুলি ক'ব পাৰিবা জানো? যদি টোটেল লেংথ হোৱা গোটেই কিবা দিয়াই আছিলচোন, উলিয়াবলৈ একো নাছিলে। আছে জানো? নাই। ইয়াত অকল কি দিয়া আছিলে? যদি টোটেল ডিস্টেন্স বুলি ধৰো, টোটেল ডিস্টেন্স কিমান হয়? লেংথ অফ দ্য টানেল প্লাছ লেংথ অফ দ্য ট্ৰেইন। ইয়াত এই টানেলৰটোহে দিয়া আছে 1.5 কিলোমিটাৰ বুলি। দিয়া আছে নে নাই? আছে। তো সেইকাৰণে তোমালোকক কুৱেশ্যনটোত এই পাৰ্টটো উলিয়াব দিছে। বুজি পালা নাই? কুৱেশ্যনটো বুজি পালা নাই? কুৱেশ্যনটো বুজি পাইছা? যিসকলে পৰীক্ষা দিয়া নাই বা সেইটো বাদ দিয়া, এতিয়া কুৱেশ্যনটো বুজি পাইছা নাই কি সুধি আছে? মই কনচেপ্টটো কি শিকাইছিলো? যদি ট্ৰেইন এখন এটা পিলাৰ বা তোমাৰ ওচৰেদি পাৰ হৈ গ'ল, ঠিক আছে, তেতিয়া টোটেল লেংথ কিমান হয়? ট্ৰেইনখনৰ লেংথটোৱে। কিন্তু যদি প্লেটফৰ্ম বা ডাঙৰ এৰিয়া এটাৰ মাজেৰে পাৰ হৈ যায়, তেতিয়া টোটেল লেংথটো কি হৈ যায়? ট্ৰেইনখনৰ লেংথটো হয় প্লাছ যোনটো এৰিয়াৰ মাজেৰে, যাৰ মাজেৰে পাৰ হৈ যাব তাৰ লেংথটো কি হৈ যায়? প্লাছ হৈ যায়। বুজি পালা? চ' সেইকাৰণে ইয়াত লাষ্টত সুধি আছে যে লেংথ অফ দ্য ট্ৰেইন। নহয় নুসুধিলে হ'ল। বুজিলা? এতিয়া ট্ৰেইনখনৰ টাইম কিমান লাগিছে? 2 মিনিটছ। অকে, স্পীড কিমান? 60 কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া স্পীড ইজ ইকুৱেল ডিস্টেন্স ডিভাইডেড বাই টাইম, হয় নাই? স্পীড ইজ ইকুৱেল ডিস্টেন্স ডিভাইডেড বাই টাইম। এতিয়া আমাক দিয়া ডাটাখিনিত কি কি দিয়া আছে? স্পীড দিয়া আছে আৰু কি দিয়া আছে? টাইম দিয়া আছে। তো ইয়াৰ পৰা টোটেল ডিস্টেন্সটো ওলাবনে নাই? ওলাবনে? বুজি পাইছা নে কথাখিনি? পাইছা? টোটেল ডিস্টেন্সটো ওলাব। তো কিমান ওলাব ওলোৱাচোন? টোটেল ডিস্টেন্স কিমান ওলাব? স্পীড কিমান দিয়া আছে ইয়াত? 60 কি কিলোমিটাৰ পাৰ আৱাৰ। সেইটো কিহলৈ লৈ যাম? মিটাৰ পাৰ ছেকেণ্ড লৈ যাম, কাৰণ আমাৰ অপশ্যনতো কিহত সুধি আছে? মিটাৰ। যদি ইয়াত কিলোমিটাৰ বুলি দিয়া হেঁতেন আমি 2 মিনিটটোক আকৌ কিহলৈ লৈ গুচি গলোহেঁতেন? চৰি কি মিটাৰ বাই কিলোমিটাৰ পাৰ আৱাৰ। মিটাৰ পাৰ ছেকেণ্ড হয়, মিটাৰ পাৰ ইউনিট নাইচোন। ক'ত? কোনটো? 2 মিনিটটো টাইম হয়। টাইম টোটেল 2 মিনিট লাগিছে, কিন্তু স্পীডটো আমি কিহত ধৰো? মিটাৰ পাৰ ছেকেণ্ডত ধৰো। বুজি পাইছা নে নাই? মিটাৰ পাৰ ছেকেণ্ডত ধৰো। মিটাৰ পাৰ মিনিট বুলি একো ইউনিটে নাই। কিলোমিটাৰ পাৰ আৱাৰ আৰু মিটাৰ পাৰ ছেকেণ্ড। চ' ইয়াৰ পৰা টোটেল ডিস্টেন্স কিমান ওলাব ওলোৱা? বুজিবা? ডি কিমান ওলাব? ডি ইকুৱেল কি হ'ব এতিয়া? এছ ইনটু টি হ'ব। টি কিমান আছে?
2 মিনিট বুজি পাইছা নে নাই অনলাইনৰ সকলে বুজি পাই আছে নাই কি কৈ আছো কি পাতিছা চাও একো পাতা নাই নাপাতিলে কেনেকে হ'ব তুমি কি পাতিছা তুমি মিনিটটো কি হলে লৈ যাম সেকেন্ড লৈ যাম এইখিনি ধেমালি শেষ কৰিলে আমি নতুন টপিক পঢ়িব লাগে এতিয়া আমি ডি ডি ইকুৱেল এছ ইনটু টি ঠিক আছে সো এছ কিমান দিয়া আছিলে 60 কিলোমিটাৰ পাৰ আৱাৰ ওকে আৰু টি কিমান দিয়া আছে 2 মিনিট এতিয়া কিলোমিটাৰ পাৰ আৱাৰ পৰা মিটাৰ পাৰ ছেকেণ্ড আনিবলৈ কি ডিভাইড কৰিব কি মাল্টিপ্লাই কৰিব লাগে ওপৰত 1000 তলত আৱাৰ হে আৱাৰৰ পৰা মিনিট লৈ যাব নালাগিব 60 ইনটু 60 হা সো কি কৰিম এতিয়া 60 ইনটু 1000 ডিভাইডেড বাই 3600 কলো ক্লিয়াৰ হল নাই এতিয়া হল হা 2 মিনিটটো এতিয়া সেকেন্ডলৈ কি হৈ যাব হা 120 সেকেন্ড তো 00 কাটা গল এটো 0 এটো 0 কাটা গল ঠিক আছে 3 বাৰ 37 হল 3 কেইবাৰ যাব 20 বাৰ যাব সো 20 ইনটু 100 কিমান হল 2000 তো টোটাল ডিসটেন্স কিমান পালা 2000 মিটাৰ যদি টোটাল ডিসটেন্স 2000 মিটাৰ টানেলটোৰ লেংথ কিমান আছিলে 1.5 কিলোমিটাৰ মানে কি 1500 মিটাৰ তো ট্ৰেইনখনৰ লেংথ কিমান হৈ যাব 500 মিটাৰ তো তেনেকে 500 মিটাৰ ওলাব বুজি পালা বুজি পাইছা নে নাই অনলাইনত বুজি পাইছা নে আকৌ কৰি দিম স্যার এটা বুজাই দিয়কচোন তো বুজি পোৱা নাই খালি স্পেস লৈ লও জেগাটো ৰবা এটা আমাক দিয়া আছে গিভেন কি দিয়া আছে গিভেন length of the tunnel okay tunnel কিমান দিয়া আছে 1.5 কিলোমিটাৰ তো 1.5 কিলোমিটাৰ কিমান আহে 1500 মিটাৰ হয়নে এইটো বুজি পাইছা এতিয়া স্পিডৰ যেতিয়া পঢ়াইছিলো ট্ৰেইনলৈ যেতিয়া গুচি গৈছিলো ট্ৰেইনত মই কি কৈছিলো যে যদি ট্ৰেইন এখনে টানেল হওক ব্ৰিজ হওক এইবিলাকৰ যদি পাছ হৈ যায় তেতিয়া টোটেল লেংথটো কিমান হয় ট্ৰেইনৰ লেংথটো যিমান আছে তাৰ লগত কি প্লাস কৰি দিম টানেলটোৰ লেংথ বা ব্ৰিজখনৰ লেংথ প্লাস কৰি দিম এতিয়া ইয়াত যোনটো লেংথ অফ দা টানেল আছে হেতু টোটেল ডিসটেন্স নহয় মানে বুজি পালা টোটেল ডিসটেন্সটো কি হয় টোটেল ডিসটেন্সটো হ'ব length of the tunnel plus length of the train length of the tunnel plus length of the কি হয় train okay so ইয়াত টানেলৰ লেংথটো কিমান দিয়া আছিলে 1500 মিটাৰ এতিয়া আমি উলিয়াব লাগে এই লেংথ অফ দা ট্ৰেইন সেইটো দিতে ডাইৰেক্ট উলিয়াব পাৰিম জানো নোৱাৰো আৰু আমাক ডাটা কোৱেশ্যনৰ ডাটা কি দিয়া আছিলে যে ট্ৰেইনখনৰ স্পীড অফ দা ট্ৰেইন কিমান দিয়া আছিলে 60 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে 60 কিলোমিটাৰ পাৰ আৱাৰ তো 60 কিলোমিটাৰ পাৰ আৱাৰটোক যেহেতু অপচন আমাৰ মিটাৰত দিয়া আছিলে দ্যাট মিন্স আমি কিলোমিটাৰটো কি হলে লৈ যাব লাগিব মিটাৰলে তো 60 কিলোমিটাৰ পাৰ আৱাৰটোক মিটাৰলে যদি নিউ 1 কিলোমিটাৰ কিমান হয় 1000 মিটাৰ আৰু 1 আৱাৰত কিমান হয় 300
sorry 3600 সেকেন্ড এটো হ'ব মিটাৰ এটো হ'ব সেকেন্ড বুজিলা স্পিড এটো পালো আমাক টাইম কিমান দিয়া আছিল সেই টানেলটো ক্ৰস কৰিবলৈ টাইম কিমান আছিল আমাৰ হাতত 2 মিনিট সো 2 মিনিটত যেহেতু এটো সেকেন্ডলৈ কনভার্ট কৰি ললো 2 মিনিটত কিমান সেকেন্ড হ'ব 120 সেকেন্ড উলাই গল নে এখিনলৈকে 120 সেকেন্ডলৈকে উলাল ঠিক আছে এতিয়া আমি স্পিড ডিসটেন্স এন্ড টাইমৰ ফৰ্মুলাটো কি জানো স্পিড ইজ ইকুৱেল ডিসটেন্স ডিভাইডেড বাই টাইম তেনেহলে ডিসটেন্স ইজ ইকুৱেল কি হ'ব স্পিড ইনটু টাইম হ'ব নে নহব s is equal d by t then d equal s into t হ'ব হ'ব s কিমান পাইছিলো 60 into 1000 divided by 3600 time কিমান পালো 120 সেকেন্ড এটা যদি এখিনি সিম্পলিফাই কৰো 0 0 কাটা গল নেক্সট ওকে ইয়াত 0 টা থাকক এটো 0 কাটি দিও 12 এ কিমান বাৰ গল 3 বাৰ গল 3 এ 60 20 বাৰ গল আৰু 20 100 গুণ কিমান হয় 2000 so that means ট্ৰেইন খনে 60 কিলোমিটাৰ পাৰ আৱাৰত 2 মিনিট যদি মুভ কৰে তেন্তে কিমান কিলোমিটাৰ মুভ কৰিব 2000 মিটাৰ মুভ কৰিব যদি টোটাল ডিসটেন্স 2000 মিটাৰ হয় আৰু তাতে যদি টানেলটোৰ লেংথ 1.5 কিলোমিটাৰ হয় মানে কি 1500 মিটাৰ হয় তেন্তে ট্ৰেইনখনৰ লেংথটো কিমান হ'ব 2000 পৰা হেতু মাইনাস কৰি দিয়া বুজি পালা নে এতিয়া 2000 পৰা হেতু যদি মাইনাস কৰি দিও কিমান পাই যাম 500 মিটাৰ এতিয়া ক্লিয়াৰ হল নাই অলৰেডি ক্লিয়াৰ আছে এতিয়া হৈছে স্যাৰ ওকে নেক্সট এটো কৰিছিলা নে তোমালোকে এটো 70 or 64 কৰিছিলা নে কৰিছিলা নাই ভুল হৈছে ওকে কি কৰিছে the histogram below shows the cost price in Indian rupees sale price in Indian rupees and number of units sold from left to right in the last fiscal year for product P1 P2 P3 P4 respectively manufactured by a particular company data interpretation কাৰণে বেলেগ একো শিকিব নালাগে এটাই শিকিব লাগে ভয় খাব নালাগে বুজি পালানে অতদিন যিবিলাক শিকিলা সেয়া ইউজ কৰিম বেলেগ একো ইউজ নকৰো খালি আমি ধৰি লওক এতিয়া ধৰি লওক স্পিডৰ কথাটো আমাৰ কি কৰি দিলে ওয়ার্ড দি খুলি দিলে কিবা ডায়াগ্রাম দি খুলি দিব পাৰে ডায়াগ্রামত ডিপেক্ট কৰি দিব ডাটা বিলাক বুজি পালানে এটো এতিয়া এনেকুৱা এটা কথা ইয়াত কি দিয়া আছে তোমালোকে যদি চোৱা কষ্ট প্ৰাইস আৰু কি দিয়া আছে that means core calculation এটো profit and loss বুজি পালা profit and loss or question হয় profit and loss খিনি আমাক হিস্টোগ্রামটোৰ থ্ৰু দি দেখাইছে আৰু তাৰ পৰা এটা কনক্লুজন বিচাৰিছে ক্যালকুলেশন বিচৰা নাই ক্যালকুলেশন তুমি কৰিব লাগিব ক্যালকুলেশনটো কৰি কনক্লুজন দিব লাগিব এটো ডাটা ইন্টারপ্রিটেশন ডাটাটো তুমি ইন্টারপ্রেট কৰিছা বেলেগ একো নাই তোমাক আহি আছো ডাটা ইন্টারপ্রিটেশন দিলেকে টাস্ক কৰা নাই কাৰণে মই কোন কথাখিনি কৈ আছো বুজি পাইছা আমাৰ প্ৰিভিয়াস ইয়াৰ যিমান ডাটা ইন্টারপ্রিটেশন আছে মই যদি আজি মোৰ বোর্ড এন্ড স্ট্রিমটো শেষ হৈ যায় কাইলৈ মই ডাটা ইন্টারপ্রিটেশনৰ ক্লাসে কৰাই দিম বুজি পালা তাত একো বেলেগ নাথাকে পার্সেন্টেজ প্রফিট এন্ড লস ডাটা ইন্টারপ্রিটেশন বেলেগ একো নাই আৰু যিকিটা ইতিমধ্যে তোমাকে শিকি ললা হল ডায়াগ্ৰামৰ পৰা কেনেকে ইন্টারপ্রেট কৰি ডাটাটো তুমি কনক্লুজন দিয়া হেতুৱে কথা এতিয়া ইয়াত চোৱা বুজি পাইছা নে কি ডাটা ইন্টারপ্রিটেশন বুলি বেলেগ একো শিকিব লগিয়া নাই খালি ডায়াগ্ৰামটো বুজা এই ডায়াগ্ৰামটো কি কৈছে P1 P2 P3 P4 কি হয় তিনিটা ম্যানুফ্যাকচারিং চাৰিটাৰ ম্যানুফ্যাকচারিং কি হয় কোম্পানী হয় ওকে চাৰিটা ম্যানুফ্যাকচারিং কোম্পানী এতিয়া এই চাৰিটা ম্যানুফ্যাকচারিং কোম্পানী ডিফারেন্ট প্রোডাক্ট আছে ডিফারেন্ট প্রোডাক্ট ক্রয় কৰিছে বেচিছে কিমান পিস বেচিছে হেতু দিয়া আছে ধৰি লওক এটা কোম্পানী আছে ধৰি লওক জোতা বনায় আৰু এটা কোম্পানী আছে ধৰি লওক কাপোৰ বনায়
আৰু এটা কিবা খোৱা বস্তু বনায় তেনেকুৱা কোম্পানী কিছুমান আছে তো কোম্পানী বিলাকে তেওঁলোকৰ ৰ মেটেৰিয়েল কেইটকাত কিনিলে আৰু প্ৰডাক্টটো কেইটকাত বেচিলে আৰু কিমানটাৰ প্ৰডাক্ট বেচিলে সেইখিনি দিয়া আছে বেলেগ একো নাই ঠিক আছে ইয়াত দেখাই দিয়া নাই খালি কৈ দিছে যে এনেকে এনেকে কথা এতিয়া ধৰি লওক প্ৰথমটো আমি ধৰি ললো এইটো ধৰি লওক চাহপাতৰ কোম্পানী বুলি ধৰি ললো ঠিক আছে তেওঁলোকে চাহপাত পাৰ কেজি ধৰি লওক 50 টকাত কিনিলে ঠিক আছে আৰু ৰিফাইন কৰি লৈ মেনুফেকচাৰিং কৰিলে কেঁচা পাতটো 50 টকাত কিনিলে আৰু ৰিফাইনি কৰি লৈ পেলাই প্ৰডাক্টটো কেইটকাত বেচিলে 100 টকাত বেচিলে আৰু তেনেকে 300টা প্ৰডাক্ট বেচিলে ধৰি লওক 1 কেজি এটা পেকেট আছিলে বুজি পাইছানে 1 কেজি পেকেট আছিলে নেক্সটটো ধৰি লওক এইটো সুগাৰ কেনৰ কোম্পানীতে ৰ মেটেৰিয়েলটো 75 টকাত কিনিলে 125 টকাত বেচিলে পাৰ কেজি হিচাপে ৰাখি থৈ দিয়া আৰু ব্ৰেইনত ঠিক আছে 1 কেজি 25 টকাত কিনিলে 125 টকাত বেচিলে তেনেকে 300 কেজি বেচিলে 300 চবতে 300 আছে নাই আছে দ্যাট মিন্স নাম্বাৰ অফ প্ৰডাক্ট কিমান বেচিলে কোৱান্টিটি কিমান বেচিছে সমান বেচিছে খালি ইয়াৰ ডিফাৰেন্সটো ক'ত হৈ আছে কষ্ট প্ৰাইস এণ্ড সেলিং প্ৰাইস এই সৰু ডায়াগ্ৰাম কেইটা কি হয় কষ্ট প্ৰাইস ওপৰত মেনশন কৰাই হৈ আছে আৰু এইটো কি হয় সেলিং প্ৰাইস বুজিলা তো তেনেকে নেক্সট এটা বেলেগ এটা কোম্পানী বেলেগ প্ৰডাক্টৰ কোম্পানী বা সেম প্ৰডাক্টৰ কোম্পানীও হ'ব পাৰে হল নেক্সট এটা কোম্পানী এতিয়া এনেকে ডাটাটো দিয়া হৈ আছে আমাক হিস্টোগ্ৰাম এইটো হিস্টোগ্ৰাম বুলি কয় বুজি পাইছা এনেকে আমি সৰুতে শিকি বনাওই হিস্টোগ্ৰাম বিলাক 9 দিনত বনাও নাই হিস্টোগ্ৰাম গ্ৰাফত যে বনাও সেইটো হিস্টোগ্ৰাম দ্বন্দ্ব গ্ৰাফ বুলি যে কয় যে অসমীয়াত মনত পৰিছেনে দ্বন্দ্ব গ্ৰাফ হা সো এইটো হিস্টোগ্ৰাম হল এতিয়া হিস্টোগ্ৰামটো দিয়া আছে বাট এইখিনি ডাটাহে দিয়া আছে আমাক কুৱেশ্যন তলত সুধিব কুৱেশ্যনটো আমাক কি সুধিছে the company achieve highest margin of return for the product ঠিক আছে এটা কোনটো কোম্পানী এটা এটা কোম্পানীৰ 4টা প্ৰডাক্ট দিয়া আছিল বা তুমি এনেকেও ভাবিব পাৰা কোনটো কোম্পানীয়ে বেছি মাৰ্জিন পাব মাৰ্জিন মিন্স কি মাৰ্জিন কম আছে বুলি কয় নাই দোকানী বিলাকে এটোৰ মাৰ্জিনে নাই নে প্ৰফিট নাই বুজি পাইছা মই কওঁ যে সব শুনি থাকিবা ব্ৰেইনত সোমাই গৈ থাকিবা ক'বাত নহয় ক'বাত ইউজ হৈ যাব তো সেইকাৰণে এপিএসসি সিলেবাসটোতে সমাপ্ত নহয় এতিয়া মাৰ্জিন ৱৰ্ডটো নাজানিলে তো উলিয়াব নোৱাৰিবা বুজি পালা তো সৰু কথাবিলাকে কিন্তু পৰীক্ষাত বহুত হেল্প কৰিব এই দোকানী বিলাকে কেতিয়াবা কৈ থাকচোন এইটো ইমান দামত দিব নোৱাৰিম মাৰ্জিনে নাই কম মাৰ্জিন একেবাৰে কোম্পানী দিয়াই নাই মাৰ্জিন তেনেকেও কয় শুনিবা বুজি পালা সো এতিয়া যদি মাৰ্জিন মানে প্ৰফিট তো আলটিমেটলি আমি কি উলিয়াব লাগিব কোৱা প্ৰফিট পাৰ্চেন্টেজ সেইটোই বেলেগ একো নাই এতিয়া কোৱা টান নে সহজ টান নে প্ৰফিট পাৰ্চেন্টেজৰ ফৰ্মুলা কি আছিলে কষ্ট সেলিং প্ৰাইস মাইনাস কষ্ট প্ৰাইস ডিভাইডেড বাই কষ্ট প্ৰাইস এতিয়া মোক কোৱা কোনটোত মাৰ্জিন বেছি আছে সেলিং প্ৰাইস মাইনাস কষ্ট প্ৰাইস ডিভাইডেড বাই কষ্ট প্ৰাইস তো কোনটো প্ৰডাক্টত মাৰ্জিন বেছি থাকিব কোৱা সেইটোৱে সুধিছে কোৱেশ্যনে P1 কিমান পাৰ্চেন্ট থাকিব 100% 100% প্ৰফিট হ'ব নে 50% প্ৰফিট হ'ব 50% ওকে সেকেন্ডটোত অনলাইনে সকলে কক সেকেন্ডটোত প্ৰফিট পাৰ্চেন্টেজ ওলোৱা বহি নাথাকিবা মই উলিয়াই নিদো মই ভাত চাত বনালো খোৱা এতিয়া নিজে ভাতো খুৱাই দিব লাগিব নেকি এইটো কষ্ট প্ৰাইস এইটো সেলিং প্ৰাইস এইটো কষ্ট প্ৰাইস এইটো সেলিং প্ৰাইস এইটো কষ্ট প্ৰাইস আৰু এইটো সেলিং প্ৰাইস এটা সবৰে প্ৰফিট পাৰ্চেন্টেজ উলিওৱা প্ৰফিটটো ডাইৰেক্ট দেখিয়ে আছে প্ৰফিট ইয়াত 50 টকা ইয়াত কেই টকা ইয়াতো 50 টকা ইয়াতো 50 টকা ইয়াতো 50 টকা প্ৰফিট সবতে 50 টকা তাত প্ৰফিট পাৰ্চেন্টেজ চোৱা কিমান তেতিয়াহে তুমি ক'ব পাৰিবা
প্ৰফিট সবতে 50 টকা হয় নে নহয় 50 টকাত কিনি 100 টকাত বেচিছে 75 টকাত কিনি 125 টকাত বেচিছে 100 টকাত কিনি 150 টকাত বেচিছে তেনেকে 125 টকাত কিনি 175 টকাত বেচিছে প্ৰফিটটো সবতে 50 টকা এনে প্ৰফিট পাৰ্চেন্টেজ কিমান কিমান কাব্যশ্ৰী শইকীয়া প্ৰফিট পাৰ্চেন্টেজ P2 কিমান হ'ব স্যাৰ উলিয়াই আছো Okay. কেনে চাব লাগিব বুজিলা ৰেকৰ্ড ক্লাছ চাবা এতিয়া আকৌ মই প্ৰফিট পাৰ্চেন্টেজ বুজাবলৈ গ'লে দিগদাৰ আছে টাইম নাই কিমান ওলাইছে ফাৰ্ষ্টটোৰ প্ৰফিট পাৰ্চেন্টেজ কিমান ওহো খালা ইমান শিকালো তাৰপিছত এতিয়া প্ৰফিট পাৰ্চেন্টেজ উলিয়াব পৰা নাই সেকেন্ডৰ প্ৰফিট পাৰ্চেন্টেজ কিমান হ'ব প্ৰফিট কিমান আছে 50 টকা কষ্ট প্ৰাইস কিমান 75 ইনটু 100 এটো 25 দুগুণ 25 3 গুণ সো 200 divided by 3 so 66.6% profit P2 এনেকে P3 কিমান হ'ব P3 sir 50. P3 50 okay আৰু P4 ৰ 40 40 আৰু P1 ৰ 100 সেইকাৰণে লাষ্টত খুলিছো দেখা দেখিকে 100% হৈ আছে এইকেইটা কৰালো মানে তোমালোকক এইকেইটা P2 P3 P4 কৰাইছো ইচ্ছা কৰি তেতিয়াহে শিকিবা নহলে নিশিকা তো পৰীক্ষাত 100% পোৱাৰ পিছত আৰু বেলেগ চাই নাথাকিবা কাৰণ সবতে প্ৰফিট P50 কে আছে তো মাৰ্জিন কাৰ বেছি থাকিব P1 সো এইটো কাৰেক্ট হ'ব বুজিলা নে এতিয়া দাদা ইন্টাৰপ্ৰিটেশন হয় কি বুজি পালা নে দিগদাৰ হৈ আছে এতিয়াও দাদাটো ইন্টাৰপ্ট কৰি এপ্লাই কৰা তাৰ পৰা কনক্লুজনলৈ আহা বেলেগ ডাটা ইন্টাৰপ্ৰিটেশন বুলি একো ডাঙৰ একো নহয় বুজি পালা ওকে দাদা ইন্টাৰপ্ৰিটেশন এনেকুৱা এটা টাইপ আহে য'ত হিষ্টগ্ৰামৰ থ্ৰু দি খুব দিব নেক্সট এটা টাইপ আছে য'ত পাই চাৰ্ট ঠিক আছে পাই চাৰ্টৰ থ্ৰু দি সুধিব এইটোত পাৰিবা চোৱা কনসিডাৰ এ পাই ডায়াগ্ৰাম below showing monthly school expenditure in respect of a child এজন ষ্টুডেন্টৰ মান্থলি এক্সপেন্ডিচাৰ সুধিছে বা দিয়া আছে কেনেকে দিয়া আছে ফিজত কেই টকা যায় 1500 টকা হল বুকস এন্ড ষ্টেচনাৰীত কেই টকা যায় 1000 টকা টিফিনত কেই টকা যায় 2500 টকা আৰু ট্ৰান্সপৰ্টত কেই টকা যায় 500 টকা বুজি পালা ট্ৰান্সপৰ্টত কিমান যায় 500 টকা এতিয়া কোৱেশ্চনটো কি হৈছে হোৱাট percentage of the monthly expenditure is constituted by monthly fees and the cost transport together কি কৰিব লাগিব কোৱা তোমালোকে কোৱা ইমানখিনি জানা হৈছা কোৱা ইয়াত কি দিয়া আছে টোটেল এজন ষ্টুডেন্টৰ এক্সপেন্ডিচাৰ দিয়া আছে এতিয়া আমাক কাৰ পাৰ্চেন্টেজ সুধিছে ন যদি ডাইৰেক্ট এক্সপেন্ডিচাৰ সুধাহেঁতেন দিয়াই আছিলে দিয়া আছে নাই আছে কাৰ পাৰ্চেন্টেজ সুধিছে কাক লগ কৰি ট্ৰান্সপৰ্ট আৰু ফিজ বুজি পালা ট্ৰান্সপৰ্ট আৰু ফিজ
লগ কৰি পেলাই পাৰ্চেন্টেজ খুলিছে সেইটো কেনেকৈ উলিয়াম এতিয়া কাক বেছ কৰি পাৰ্চেন্টেজ উলিয়াম বেছটো কি ল'ম কাৰ সাপেক্ষে উলিয়াম অনলাইনসকলে কওক কাৰ সাপেক্ষে উলিয়াম দিয়া আছে কি কি ফিজত 500 টকা ট্ৰান্সপৰ্টত monthly expenditure সাপেক্ষে তো কি মান্থলি এক্সপেন্ডিচাৰ fees আৰু হৈছে কক কি মান্থলি এক্সপেন্ডিচাৰ টোটেলটো নে নহয় স্যাৰ কাৰ সাপেক্ষে চোৱা তোমালোকৰ পৰীক্ষাত যে পাৰ্চেন্টেজ যে উলিয়াই ধৰি লওক মেট্ৰিকত টোটেল মাৰ্কছ কিমান থাকে তুমি পাইছা কি ধৰি লওক 400 পালা পাৰ্চেন্টেজ কেনেকৈ উলিয়াই প্ৰত্যেকটো সাবজেক্টৰ প্ৰত্যেকটো সাবজেক্টৰ গড়টো পাৰ্চেন্টেজ গড়। বুলি বাট পাৰ্চেন্টেজটো উলিয়াম কেনেকৈ ক্যালকুলেট কেনেকৈ কৰিম ধৰি লওক মই ক'লো তোমালোকৰ টোটেল মাৰ্ক 800 তুমি পালা 500 তেন্তে কিমান পাৰ্চেন্টেজ পালা টোটেল আপোনাৰ সাবজেক্ট ওয়াইজ যেটো টোটেল হ'ব হেতু ডিভাইডেড বাই 800 ইনটু 100 সাবজেক্ট ওয়াইজ যেটো টোটেল হ'ব ওকে ডিভাইডেড বাই 800 ইনটু 100 ওকে জানেই সেইটো এপ্লাই কৰিব লাগে বেলেগ একো নাই ইয়াত কি ক'লে আমাক percentage of monthly expenditure considered by monthly fees এইটো সাবজেক্ট বুলি ধৰাচোন গোটেইকেইটা এইটো ধৰি লওক 500 নম্বৰ পৰীক্ষা এটা আছিলে এইটো 1500 এইটো 1000 আৰু এইটো 2500 টোটেল পৰীক্ষাটো কিমান মাৰ্কছৰ 5500 500 okay 500 so he total পৰীক্ষাটো যদি উলিয়াব পাৰিছা total expenditure নহয় নেকি হেতু তো হেতু সাপেক্ষে উলিয়াম 5500 এতিয়া total expenditure কাৰ পাৰ্চেন্টেজৰ কথা কৈছে ট্ৰান্সপৰ্ট আৰু ফিজ Monthly. ট্ৰান্সপৰ্ট কিমান 500 ট্ৰান্সপৰ্ট 500 টকা আৰু ফিজ 1500 1500 ইনটু 100 কৰি দিয়া আৰু কি আছিল ইয়াত কিমান ওলাইছে 36 এটোৱে হ'ব লাগে 36.36 কিন্তু বহি কেখন চাওঁতে চাওঁতে মনত ৰৈ গৈছে এইটো এইটো যে বি হয় 36.36 এটা বুজি পালানে পাইছানে নাই পাইছা কিন্তু আহিবই পাই ডায়াগ্ৰামৰ পৰা কোৱেশ্চন আহিবই হিষ্টগ্ৰাম নাহিবও পাৰে কিন্তু পাই ডায়াগ্ৰাম আহিবই বুজিলা ডাটা ইন্টাৰপ্ৰিটেশ্যন টান নে সহজ বুজি পালে সহজ স্যাৰ মানে তেনেকুৱা হৈছে পেপাৰখন চাওঁতে এনেকুৱাবোৰ স্কিপ মাৰি থৈ যোৱা হৈছে গম পাইছো মই এইবিলাক দেখিলে মানুহে স্কিপ কৰে মানে অকমান যদি বুজি দিয়ে ইজি হয় বুজি পালা ডাটা ইন্টাৰপ্ৰিটেশ্যন নেৰিবা মই এটা ক্লাছ ল'ম সম্পূৰ্ণ ক্লাছ এটা ল'ম খালি আজি মোৰ যিটো ধৰি লওক টাৰ্গেট সেট কৰা আছে সেইটো শেষ হৈ লওক নেক্সট এইটো চোৱা A car travels 100 km from location P to a location Q. The table below records the average speed of the car in different segment of the journey. ঠিক আছে different segment of the journey কি কৈছে average speed দিয়া আছে total distance কিমান আছিলে 100 কিলোমিটাৰ তাৰে 20 কিলোমিটাৰ কিমানত গৈছে 40 কিলোমিটাৰ per hour গৈছে next 30 কিলোমিটাৰ 60 কিলোমিটাৰ per hour গৈছে next 10 কিলোমিটাৰ 40 কিলোমিটাৰ per hour গৈছে next 40 কিলোমিটাৰ 60 কিলোমিটাৰ per hour গৈছে এতিয়া খুলিছে গোটেইখিনি লগ লগাই এভাৰেজ স্পিড কিমান আছিলে তুমি কৰিছিলা নে নাই কৰা কিয় কৰিব লাগিছিলে কিন্তু অনলাইন সকলে কৰিছিল নাই কৰিছিলো স্যাৰ কিমান ওলাইছে 52.2
52.2 এইটো মই কৰি নিদিওঁ হা এতিয়াও কৰি নিদিওঁ তোমালোকক শিকোৱা আছে এনসাৰটো 52.2 ওলাই নে সবে চাবা মই তোমালোকক কি শিকাইছিলো যে সেম ডিসটেন্স হলে এভারেজ স্পিড কি আছিলে টুৱাইস ab a ডিভাইডেড বাই a প্লাস b আছিল নাই আছিলে তাতো সাৱধানো কৰি দিছিল নাই যদি এই দুটা ইন্টারভেলৰ কাৰণে হয় আৰু ডিসটেন্স যদি সেম থাকে বাট হেতু শিকোৱা আগত আৰু এটা কথা শিকাইছিলো নহয় এভারেজ স্পিড ইকুয়াল total distance divided by total time হনে নাই হয় ইয়াতে গোটেই বিলাক দিয়াই আছে কি উলিয়াব পৰা নাই total distance কিমান 100 হনে না হয় এটা যোগ কৰাচোন 100 এ ওলাব হয় আৰু total time কিমান ওলাব ফার্স্ট টুৰ কাৰণে distance কিমান 20 স্পিড কিমান 40 এতিয়া পাৰিবা নে পাৰিবা পাৰিবা নাই এতিয়া অনলাইন সকলে পাৰিব নাই পাৰিম স্যাৰ এটো ট্রাই কৰিব 52.2 ওলাবনে ট্রাই কৰিব হ'ব স্যাৰ অ কালি কি কয় আজি আপুনি মোক ইভালুৱেশ্যন কৰি দিছিলে এইখন কালি বহুত কেইটা কুৱেশ্যন শুদ্ধ হৈছে আপুনি স্যাৰ ভুল দিলে হয় নেকি অ চাম ৰব বহুত কেইটা কুৱেশ্যন ওকে মোক ক্লাছৰ পিছত বা কল কৰিব মই চাম বাৰু অ মই আপোনাৰ এই হেৰিয়ত দি থৈছিলো টেলিগ্ৰামত দি থৈছিলো কোনকেইটা কুৱেশ্যন স্যাৰ ওকে ওকে ঠিক আছে হ'ব মই ফোন কৰিম বাৰু স্যাৰ অ ঠিক আছে কিবা মিষ্টেকো হ'ব পাৰে বাৰু এইটো নহয় বুলি নকওঁ ভুলতে কিবা যাব পাৰে স্যাৰ মোৰ OMR খনত মানে ABCDE লৈকে আছিলে আপুনি চাগে সম্ভৱ D to C বুলি ভাবিলে নেকি সেইটো হ'ব পাৰে তেনেকুৱা হ'ব পাৰে চাম ৰব ভালকে চেক কৰি চাম ঠিক আছে স্যাৰ সেইটো কাৰণ হ'ব পাৰে কাৰণ মই লুপ মানে চকুত লুপটো বনি গৈছিলে মোৰ ABCD কাৰণ বহুত প্ৰমেৰ চাই আছিল ন তো লুপ নিমিলতে চাগে কাটা গৈছে কিবা কাৰণত ঠিক আছে মই চাম দিয়ক আপোনাৰখন আকৌ এবাৰ উলিয়াই হ'ব হ'ব স্যাৰ Next, if the length of a rectangle is increased by 25% and width is decreased by 20%, then the area of the rectangle কিমান হয় D2 remain unchanged অকন কুইক কৰা তোমালোকে কুইক কৰা নহলে টপিক আছে পঢ়িবলৈ ইয়াত কি সুধিছে if the length of a rectangle is increased by 25% and decreased by 20%, then the area of the rectangle এটা কাৰ পৰা কি কমাইছে জানা জানো যেতিয়া নেজানা পার্সেন্টেজত কি ধৰিব দিছিল 100 তো অরিজিনাল লেংথ 100 ধৰো ব্ৰেডো 100 ধৰো ধৰিব পাৰো নাই পাৰিম নে নোৱাৰিম পাৰিম 100 টোৱে কি বুজাইছে 100% সি 8 হ'ব পাৰে একো হ'ব পাৰে এক হলেও 100% 8 হলেও 100% হয় নাই তেতিয়া তাৰ লেংথ এৰিয়া ওকে ৰেক্টেঙ্গুলাৰ এৰিয়া ফৰ্মুলা কি আছিলে ৰেক্টেঙ্গুলাৰ এৰিয়া ফৰ্মুলা কি হয় মোক যদি সেইটো ফৰ্মুলা নোপোৱা নহয় মই মেথছটোৱে কৰি নিদিওঁ হা L into B নে 2 whole into L into L plus B কিবা কৰি মনত আহিছিলহে দিলে আকৌ পাক হয় কোৱা L into B নে 2 whole into L to B L plus B গুগল নকৰিবা কোনেও কি হ'ব স্যার L into B 2 whole into L plus B তো কি হয় নো হা কি হয় এইটো স্যার এটা পেরিমিটার এইটো পেৰিমিটাৰ গুড
তাৰ পৰীক্ষাত এইটো পাক খাবা মানে সেইকাৰণে উলিয়াই দিছো সেইকাৰণে কৈছো বাবু ইচ্ছা কৰি কৈছো মই ঠিক আছে এতিয়া মোক পেৰিমিটাৰ মানে কি হা পেৰিমিটাৰ মানে পৰিসীমা মানে কি আহিছে যিহেতু অলপ শিকিয়া ক্লিয়াৰ কৰা ব্ৰেইন এইটো বৰ্গ স্কোৱাৰ ইয়াৰ পৰিসীমা ফৰ্মুলা কি আছিলে 4del okay এইবিলাক তোমালোকে কৰিছা বুলি ভাবিছিলো মই এৰি থৈ দিছিলো মই এইবিলাক ইয়াৰ পৰিসীমা ফৰ্মুলা কি আছিলে 2b এতিয়া ইয়াক আমি এনেকে লিখিব পাৰোনে পাৰোনে পাৰো আমাৰ এইবিলাকৰ চাওক আমাকো এইবিলাকে শিকাইছিলে আৰু এইবিলাকৰ দুখ আমাৰ গাত দুখ নহয় আমাৰ পঢ়ুৱা ষ্টাইলটোৰ গাত দুখ আমাক ফৰ্মুলা শিকালে সদায় আমাক হয় কি কেতিয়াও নিশিকালে বুজি পালা সেইকাৰণে পৰিসীমাটো আমি পাহৰি যাওঁ ফৰ্মুলা পাহৰি যাওঁ সেইটোৱে প্ৰব্লেম বুজি পালানে এতিয়া এই 2 হোল ইনটু l প্লাছ b মানে কিনো এইকেইটা বস্তু এইকেইটা হয়নে হয় সেইটোতো একেলগে ক্লিয়াৰ আছেনে এই যে স্কোৱাৰটো আঁকিছিলো স্কোৱাৰটো যে আঁকি দিছিলো যদি খুলি দিওঁ খুলি পেলাই যদি দীঘলে স্কেল পাত দি জুখি দিওঁ সেইটোৱে পৰিসীমা হয়নে নহয় হয়নে এই চাৰিচুকীয়াটো যদি এইখিনিতে কাটি দিওঁ কাটি যদি এনেকে খুলি দিওঁ খুলিলে এনেকুৱা হ'বনে দীঘল এটা লাজ হ'বনে নাই হ'ব হ'ব সেইটো জুখি দিলেতো পৰিসীমা বাহিৰৰ আৱৰণটো হয় নহয় হয় তেনেকে ৰেক্টেংগুল যদি খুলি দিওঁ এল বি হয়নে হয়নে নহয় হয় তো এইটোকে আমি 4l বুলি লিখো আৰু এইটোক 2l + b বুলি লিখো বুজিলানে তো পৰিসীমা একো বেলেগ নহয় এনক্লোজ সাৰ্কুল এটাক মাজতে কাটি খুলি দিলে দীঘলীয়াকে যিটো লেংথ পাম সেইটোৱে পৰিসীমা আজিবা ফৰ্মুলা মুখস্থ কৰিবা নে সেইটো মন ৰাখিবা অনলাইন সকলে বুজি পালে পালো ছাৰ তো আজিৰ পৰা l * b আৰু 2 হোল ইনটু l + b কেতিয়াও কনফিউজন নাহে বুজিলা 2 হোল ইনটু l + b মানে l l গোটেইকেইটা তেনেকে এতিয়া ওকে সাৰ্কুলাৰ পৰিসীমা কি আছিলে 2πr ঠিক আছে সো হেতুটা তাৰ লেংথ তেনেকে খুলিব নোৱাৰো ঠিক আছে বাট যদি 2πr সাৰ্কুল এটা ফৰ্মুলা পুট কৰি যেটো এনসাৰ পাম এটোকে দীঘলকে খুলি দিও সেটো এনসাৰে পাম বুজি পালা তো পৰিসীমাৰ এটাই কনসেপ্ট এটা তোমাক যিমানে যি এনক্লোজ সাৰ্কুল নিদিও পৰিসীমা উলিয়াব পাৰিবা নাই এক্সেপ্ট সাৰ্কুলটো 2πr বুলি মনত ৰাখি থৈ দিয়া ঠিক আছে বাকি যিমানে তোমাক এনক্লোজ সাৰ্কুল নিদিওক লাগিলে টেপ্ৰেজিয়াম দিওক ৰহমবাস দিওক ঠিক আছে যিমানে কাইট দিওক যিমানে যি নিদিওক ফৰ্মুলা মনত ৰাখিব লাগে জানো নালাগে খালি তুমি সাইড বিলাকৰ লেংথ জানিব লাগে খুলি দিয়া প্লাস কৰি দিয়া বুজি পালা সো ফৰ্মুলা এই আমাৰ সৰু পঢ়াৰ ষ্টাইলটোৱে বেয়া হ'ল সৰুতে সেই ফৰ্মুলা মুখস্থ কৰিব শিকালে আমাক যদি শিকালে হয় খুলি দি পেলাই দীঘল কৰি দিয়া দি পেলাই জুখি দিয়া লেংথটোৱে হ'ল পৰিসীমা
এতিয়া আজি আমি এইটো কনফিউজনত ভুগি নাথাকো যে কলুলক মই পাক খুৱাইছিলো যে L into B নে 2 whole into L plus B তাত পাক খাই নগলো হয় আৰু ইমান টাইম আপোনালোকে নাজানিব পাৰে পাহৰি যাব পাৰে কিন্তু ঘপককে এনসাৰটো দিব পাৰিলেহেঁতেন যে 2 whole into L plus B টো কোনো কাৰণ নহয় কাৰণ এইটো পৰিসীমাত সোমাই আছে তো L into B এ হ'ব বুজি পালে সো নিজে পঢ়িলেও বস্তুবিলাক ভাঙি পেলাব নিজে সেইটো এতিয়া আমাৰ গাত দুখ দিও মানে আমি আমাৰ পঢ়ুৱা টিচাৰক দুখ দিও লাভ নাই কাৰণ তেওঁলোকেও সেই বস্তুটো ইমান এনালাইসিস কৰি নেচালে চাগে কাৰণ কিতাপখন তেনেকেই বনোৱা আছিল বুজি পালে সো সেইটো অলপ এনালাইসিস কৰি নিজে চাব তেতিয়া কেতিয়াও ফৰ্মুলা মনত ৰাখিব নালাগে বুজি পালা তো এইটো কি হ'ব এতিয়া ইয়াৰ লেংথটো কি এৰিয়া কি হ'ব 100 into 100 হ'ব হ'বনে নহয় 100 into 100 হ'বনে নাই অৰিজিনেলটো হ'বনে নহয় তো 125 into 80 কৰিছিলা ভালকে কোৱা ভুল হৈছে তুমি কোৱা 100 ৰ পৰা 25 ইনক্ৰিজ কৰি কিমান কৈছিলা 125 কৰিছিলা ঠিক আছে মাইনাস কৰিছিলা খেলটো তাত খেলিছিলা ঠিক আছে if the length of the rectangle is increased by 25% and decreased by 20% then area কিমান হ'ব খুদিছে ঠিক আছে সো ওকে হেতু এৰিয়া ওয়েট কৰিলেও নোহোৱা নহয় হয় ডাটা কিটা দিয়া নাই বাৰু হেতু নকৰিলেও নোহোৱা নহয় হয় সো 125 into 100 কৰি দিছিলা নেকি নহয় হেতু কোৱাটো নাই তুমি সো এইটো চোৱা মই যেটো কৈ আছো এটা যদি অৰিজিনাল ইমান ধৰো কিমান পামগৈ 10000 পাম নাই অৰিজিনাল এৰিয়া 10000 পাম নে পাম কিমান পাম ধৰি লওক কিবা এটা ইউনিট স্কয়াৰ বুলি ধৰি ললো কোৱেশ্চনটো বাই চান্স শুদ্ধ হৈছে বাট হেতু ওয়ে নহয় কিন্তু দেই হেতু বেলেগ ওয়ে হ'ব এতিয়া যদি আমি এই লেংথটো 25% বঢ়াই দিও কিমান পাম 125 পাও নাই পাৰো ব্ৰেথটো যদি 20% কমাই দিও কিমান পাম 80 পাম নে পাম 125 into 80 কৰি দিলে কিমান 125 8 যা কিমান হয় 10000 হ'ব আৰু এটা 0 আছে সো 10000 ৰল নাই বুজিলানে কথাটো 10000 ৰল that means total area কি হৈ ৰল আনচেঞ্জ হৈ ৰল অলপ বুজি পালা এতিয়া কথাটো এটা বুজি পাইছানে হেতু ভুলতে শুদ্ধ হৈছিল মই হেতুৱে মানে কিছুমান লাকত গুচি যাব আৰু ঠিক আছে এতিয়া বুজি পাইছানে নাই পাইছা অৰিজিনেলটোৰ এৰিয়াটো লেংথ ব্ৰেথ নেজানো তাক 100% ধৰি ললো কিমান পালো 10000% এতিয়া নেক্সটটোত কি কৈছিল লেংথ 25% ইনক্ৰিজ হৈছে মানে 125 বাঢ়িলে কিমান হ'ব 125 আৰু ব্ৰেথটো 20% ডিক্ৰিজ হৈছে তেটো ব্ৰেথ 100 ৰ পৰা 20% ডিক্ৰিজ কৰি দিলে কিমান পাম 80 সো লেংথ ইনটু ব্ৰেথ কৰিলেও আকৌ কিমান পামগৈ 10000 ইউনিট স্কয়াৰ পাও নে পাও সো ৰিমেইন আনচেঞ্জ হল নে 10000 সো ডি টু কি হৈ যাব এনসার হ'ব এটা ক্লিয়াৰ হৈছে ক্লিয়াৰ হল নাই হল ওকে A's present age is 4 years more than the B's age after 6 years ঠিক আছে A present age is 4 years more than the B's age after 6 years ঠিক আছে the sum of the present age of A and B together is 70 years what is the present age of B what is the present age of B সুধিছে কিমান ওলাইছে এটো কৰিছিল এটো কিছু মানে এটো 68 টো ম্যাক্সিমাম চেক কৰিছিলো 30 ওলাইছে
ওকে এতিয়া কোৱা কেনেকে কৰিছিলা এ ওকে ওকে গুড ঠিক আছে শুদ্ধ হৈছে বাকীখিনি গম পালো কি কৰিছা a + b 17 ধৰিছিলা সো প্ৰথম সেইকণ বনাই লোৱাটোৱে কাম বেলেগ একো কাম নাই এই লাইনটো ভাঙা খালি এই লাইনটো কুৱেশ্যনটো পাকটো আছে এইকণ পাৰ্টতে বেলেগখিনি একো নাই ঠিক আছে কি কৈছে এজ প্ৰেজেন্ট এজ is 4 years more than the B's is after 6 years. এটা কুৱেশ্যনটোৰ মতে পাতি যোৱা এৰ প্ৰেজেন্ট এজ ইজ বুলি কৈ দিলে কি আহিব ইকুৱেল আহিব more than the 4 years more than the B's is যদি বি ইমান ধৰো তাতে কিমান বেছি 4 হল after 6 years যদি বৰ্তমান মোৰ 6 বছৰ চলি আছে 6 বছৰ পিছত আকৌ 12 বছৰ হৈ যাব নাই that means 6 প্লাস হৈ আছে নাই আছে সো ইয়াত কি হৈ যাব 6 হৈ যাব হল সো কি পাই যাম গৈ a equal b plus 10 পাম এটো ইকুৱেশ্যন বনি গল ইকুৱেশ্যন এটো কি হৈ গল 1 হল next কি কৈছে the sum of the present age of a and b together is 70 so sum of the present age a plus b কিমান কৈছে 70 এতিয়া a ভ্যালু ইয়াত পাতি দিয়া b plus 10 plus b equal 70 equal twice b equal 60 then b equal 30 like b কিমান হৈ যাব 30 years হল b যদি 30 years হয় a কিমান হ'ব 40 years ঠিক আছে বুজি পালা নহয় পাইছা তো হেতু যদি প্রুফ কৰি চাব বিচৰা a 40 হেতু কেনেকৈ কৰিব পাৰো b ৰ প্ৰেজেন্ট এজৰ এজত থাকি 4 বেছি আৰু 6 বছৰ পিছৰ এজটোৰ সমান হ'ব হ'বনে নাই b ৰ প্ৰেজেন্ট এজ 30 a আৰু b যদি ৰিলেশনটো আমি কুৱেশ্যনৰ মতে মিলাই চাও a ৰ ভ্যালু কিমান পাই গলো গৈ 40 ঠিক আছে a ৰ ভ্যালু 40 পাম নাই b যদি 30 হয় 30 + 10 হলে কি হৈ যাব 40 হ'ব এটা প্ৰথমটোৰ মতে মিলাই চাও তাত কি কৈছিলে a ৰ প্ৰেজেন্ট এজ টু b ৰ প্ৰেজেন্ট এজৰ থাকি 4 বেছি প্লাস 6 ইয়ার্স মানে কথাটো এনেকৈ কৈছিলে a ৰ বৰ্তমানৰ এজটো b ৰ সমান হ'ব যদিহে তাৰ লগত 4 যোগ কৰো আৰু b ৰ 6 বছৰৰ পিছৰ এজটো ধৰো হেতুকেটো কথা এতিয়া a ৰ 40 ইয়ার্স b ৰ বৰ্তমান 30 ইয়ার্স তো হেতুকে 30 + 4 + 6 বুলি ক'ব পাৰো বাৰু তো সেই লাইনটো এটো সমান হৈ যাব তেতিয়া মানে b ৰ লগত 4 বছৰ যোগ কৰি আৰু 6 বছৰ পিছুৱাই গলেহে a ৰ সমান হ'ব সেই লাইনটোকে পাক খুৱাই পেলাই কৈ থৈ দিছিলে কুৱেশ্যনটোৰ মেইন পাৰ্টখন এইকণ ইখিনিটো সহজ পাৰ্টে এইকণ পাৰ্ট age present age is 4 years more than the b age after 6 years so এনেকুৱা আহি গলে ডাইৰেক্ট তুমি কুৱেশ্যনৰ মতে পাতি যাবা a ৰ প্ৰেজেন্ট age is b 4 years more than বুলি কলে কি হ'ব প্লাস হ'ব 4 then b is after age after হলে প্লাস হয় নে মাইনাস হয় প্লাস হয় তো after কাৰণে কি আহি গল প্লাস 6 ৰ কাৰণে 6 আহি গল বুজিলা এতিয়া যোনে কৰা নাই বুজি পালানে এটো এৰিবও পাৰা কিছু মানে অকন খেলিমেলি আছিল কৰিছা যদি ভাল কথা কৰিছিলা নাই এৰিছা যদি প্ৰবলেম নাই এনেকুৱা কোৱেশ্যন এৰি দিলে একো প্ৰবলেম নাই হল নেক্সট 69 টো কৰিছিলা নে 69 টো কৰিছিলা নে নাই তোমাৰটো কোৱা টাইম নাই হাতত কিমান ওলাইছে 8 সেন্টিমিটাৰ ওলাইছে অনলাইনত কোৱা কিমান ওলাইছে নে কৰাই নাই কোনেও কৰিছিল নাই নে কৰা নাই কৰিছিলা নাই কৰা স্যাৰ নাই কৰা ওকে তো কৰো আকৌ না কৰিলে সুধিলো কেনেকৈ কৰিছে কোনে কৰিছিলা
তুমি কৰিছিলা কি কৰিছিলা উচ্চতাটো ওকে কোৱেশ্চনটো পঢ়ো মই বুজি পোৱা নাই কি সুধি আছে পঢ়ি যাওঁ প্ৰথমতে হ'ব A cylinder whose height is 2/3 of its diameter has the same volume okay volume concept আহি যাব as that of a sphere of radius 8 cm the radius of the cylinder is ঠিক আছে so ইয়াত দুটা ডায়াগ্ৰাম দিয়া আছে মানে দুটা পিকচাৰৰ কথা কৈ আছে এটা হল স্ফিয়াৰ এটা হল সিলিন্ডাৰ ঠিক আছে এটা হল সিলিন্ডাৰ আৰু এটা কি হল স্ফিয়াৰ কুৱেশ্যনৰ পৰা এনসাৰ ওলাই তোমালোকে খালি ইকুৱেশ্যনটো বনাব লাগে বুজি পালা এতিয়া whose height is 2/3 of its diameter has the same volume that means ভলিউমক লৈ কৰিব লাগিব না নাই লাগিব তে সিলিন্ডাৰ ভলিউমৰ ফৰ্মুলা কি আছিল সিলিন্ডাৰ ভলিউমৰ ফৰ্মুলা পাই আৰু স্পিয়াৰ 4/3 পাই r cube এইটোটা ইকুৱেল বুলি কৈছিল নাই কৈছে যিয়ে যি নহওক ইয়াৰ পৰা ওলাব গৈ নাই এতিয়া ওলাব এতিয়া a cylinder whose height এতিয়া h ৰ ভ্যালু হেনে জানো ইয়াত সবৰ ভ্যালু জানো r কাটিব পৰা চান্সও আছে আমাৰ ইয়াত থাকি যাব কি আমাৰ হাতত ইয়াত h so h ক কিবা এটা কৰিব লাগিব so h ক কৰিব লাগে কিবা দিয়া আছে চোৱা a cylinder whose height is 2/3 of its diameter so pi r square h2 2/3 of its diameter বুলি লিখি লব পাৰো নে কাৰণ নাই পাৰি ইকুৱেল 4/3 pi r কিউব কৰি লব পাৰি এইখিনিলৈকেতো পাৰি পাৰি নেক্সট কি কৰিব পাৰিম এই পাই কাটি দিব পাৰিম নাই পাৰিম নে পাৰিম ওকে নেক্সট ওকে স্যার r Cylinder- স্কয়ারে এটা যাব নেকি r স্কয়ারে ওকে কাটি দিও এটো ইয়াৰ পৰা এটা কাটি দিও এটা থাকি যাব ওকে ঠিক আছে সো r ওকে এই 2/3 of its diameter to ভ্যালু নাজানো সো কৰি থাকোতে আইডিয়া নি থাকিব লাগিব এটা যদি d বহাই লও আমাক গন্ডগোলটো বেছি হ'ব তাত থেকে r বহাই লও কারণ লাস্টটো গৈ ৰেডিয়াসৰ কথাই সুধি আছে নাই লাস্টত কোৱেশ্চনটোত কি সুধি আছে চোৱা তাৰ ৰেডিয়াস অফ দা সিলিন্ডাৰৰ কথা সুধি আছে সো ডায়ামিটাৰলে টানাত থাকি আৰলে টানি লৈ গুছি আহো মই তোমালোকক পৰীক্ষাত কৰাও এইটো দেখাই আছো মই এনে ডাইৰেক্ট বহাই লৈ কৰিলো প্ৰগ্ৰাম শেষ মই সেইকাৰণে তোমালোকক ইনভলভ কৰাই তোমালোকৰ পৰা সুধি আছো কৰি আছা কেনেকে কাৰণ মই ঘপকে কিবা এটা কৈ দিম দিগদাৰ হ'ব তোমালোকে যেনেকে বুজি পাইছা সেইটো ৱেট কৰিবলৈ ট্ৰাই কৰি আছো সো 2/3 into 2/3 of diameter to 2r বুলি লিখিব পাৰিম নে পাৰিম নে নাই পাৰিম বুজি পাই আছা নেকি লাগে diameter মানে 2r হয় নে নাই হয় ওকে ইকুৱেল 4/3 r cube oh sorry এইটো এটা আর হ'ব ন কোনটো এইটো নাথাকিব ঠিক আছে 2/3 of 2r equal it of মানে into তো 4r by 3 equal 4/3 ঠিক আছে নে দুইটা ইকুৱেল ওলাই গলছো আৰু মান দিয়া আছে নহয় ওকে আৰু মান কিমান দিয়া আছে 8 দিয়া আছে ৰেডিয়াস অফ দা স্ফিয়াৰ 8 ওকে তো 4/3 কাটা গল
বাকি কি রুল r equal 8 ঠিক আছে r equal 8 এইটোৱে ওলাইছিল ন তোমাৰ এইটোৱে কাৰেক্ট হ'ব 8 সেন্টিমিটাৰ সবে বুজি পালেনে নে আকৌবাৰ কৰাম বুজি পালেনে আকৌবাৰ কৰাম মাত নিদিলে কিন্তু মই এৰি থৈ গুচি যাম কৰাব লাগে নে নালাগে নালাগে ঠিক আছে নেক্সট এটা চোৱা The diameter of two given circular plates are respectively 18 centimeter and 80 centimeter. The diameter of plate which is an area equal to the combined area of the two given plate. এটো কিমান লাইছে প্ৰিন্সি কৰিছিলা অনলাইনত কৰিছিল নে কোনোবাই টিংকু কৰিছিলা 70 কিমান ওলাইছে ডি অনলাইনৰ সকলে কৰিছিল নে 82 সেন্টিমিটাৰ ওকে আৰু কোৱা কোৱা কি কৰিছিলা অ The diameter of two given circular plates are respectively 18 centimeter and 80 centimeter. The diameter of the plate which has an area equal to the combined area of the two given circle. এটা circular area ফর্মুলা কি জানো পাই r স্কয়ার ঠিক আছে পাই r স্কয়ার এতিয়া প্ৰত্যেকটোৰে এৰিয়া উলিয়াই ল'ব পাৰিম নাই পাৰিম উলিওৱা প্ৰথমটো এৰিয়া কিমান হ'ব এইটি ওৱান হ'বনে ভালকে মন কৰাচোন এইটি ওৱান হ'বনে নিজে কৈ আছাচোন ফৰ্মুলা এটা কি দিয়া আছে ডায়ামিটাৰ নে ৰেডিয়াস তোৰ 81 কেনেকে হ'ব আধা কৰা প্ৰথমটোৰ 9 কোৱেশ্চনটো পঢ়া the given diameter of a plate which has an equal area আমাক চোৱা আমাক হিন্টস এটা মানে আমাক কৰিবলৈ ওয়ে এটা জায়গাতে দিয়া আছে সেইটো হল ইকুৱেল বুজি পালা কোৱেশ্চনটো খুব ধুনীয়াকৈ আকৌবাৰ পঢ়া the diameter of two given circular plates দুটা circular platesৰ diameter কিমান দিয়া আছে 18 আৰু d1 যদি 18 হয় আৰু d2 কিমান হ'ব 80 তেন্তে r1 কিমান হ'ব হা 9 হ'ব আৰু r2 কিমান হ'ব 40 হ'ব হল এখিনলৈকেতো ক্লিয়াৰ হৈ গ'ল ওকে ডায়ামিটাৰৰ কথাটো হ'ল এতিয়া নেক্সট লাইনত কি কৈছিল the diameter of the plate which has an equal area কিমান বুলি কৈছে ইকুৱেল বুলি কৈছে ঠিক আছে which has an equal area to the combined area of the two given plates দুইটা প্লাস হ'ব এটো প্ৰথমতে এক্সট্ৰা এৰিয়াটো উলিওৱা স্যার এরিয়া 1 তো 81 পাই আৰু 1600 পাই ওলাব মানে এৰিয়াটো ওলাইছে এৰিয়া প্ৰথমটোৰ কাৰণে কিমান হ'ব 18 পাই আৰু সেকেন্ডটোৰ কাৰণে 81 পাই ওকে টোটেল কিমান হ'বগৈ 81 plus 18 99 পাই 1681
ওকে 1681 ঠিক আছে টোটাল এৰিয়া কিমান পালাগৈ 16 সৰি 1681 সেইটো হল দুইটা কম্বাইন কৰি পোৱা এৰিয়াটো পাইটো আছে বাৰু পাই 1681 ওলাইছে নাই ওলাইছে 1681 হল এতিয়া এইটো r স্কয়াৰৰ ভ্যালু হয়নে নাই এইটো r স্কয়াৰৰ ভ্যালু হয়নে নাই হয় তেন্তে r কিমান হ'ব ইয়াৰ পৰা দেখা দেখি ওলাই আছে চোন 41 যদি r41 হয় তেনে ডায়ামিটাৰ দুগুণ হৈ যাব 82 হৈ যাব বুজি কোনে কোনে পালা কোনে কোনে নাপালা নাপালা আৰু ঠিক আছে নোপোৱাটো না সৰু কথা মই কৰি দিয়াই নাই তেওঁলোকৰ থ্ৰুদিহে কৰি আছিলো ঠিক আছে কুৱেশ্যনটো পঢ়া একো নহয় বুজি নাপালে ভয় নাখাবা the diameter of the plate which has an area equal to the combined area of the two given plate ঠিক আছে কম ধৰি লওক এখন প্লেট আৰু এখন প্লেট ঠিক আছে এখনৰ 18 আছিলে আৰু এখনৰ 80 আছিলে এতিয়া এক্সট্ৰাকে ইয়াৰ এৰিয়া পাই 18 আৰু ইয়াৰ এৰিয়া পাই 81 হল কম্বাইন কৰি দিবলৈ আমি কি কৰিব লাগিব এতিয়া দুইটা একলগ কৰি দিব লাগিব নাই লাগিব লাগিব না নালাগে লাগিব এতিয়া এটো সেন্টাৰ ওকে এটো টোটাল ডায়ামিটাৰটো কিমান আছিল 18 মানে একন পাৰ্ট কিমান হ'ব 9 ঠিক আছে আৰু ইয়াৰ কিমান আছিল 81 তো ইয়াৰ আধা কিমান হ'ব সৰি 80 আছিল আধা কিমান হ'ব 40 তো 40 সৰি পানী অকন খাই ল'ব দিয়ে ভাগৰ লাগি গৈছে উল্টা পুল্টা কৈ আছে সেইকাৰণে চাউণ্ড দিয়াচোন ঠিক আছে So, এটোৰ ডায়ামিটাৰ আছিলে 80 ইয়াৰ ৰেডিয়াস কিমান হৈ যাব 40 হলনে এখিলৈকে বুজি পাই আছা এখিলৈকে দিগদাৰ হৈছে নেকি কিবা নাই হোৱা এতিয়া কি কৈছে কম্বাইন্ড এৰিয়া মানে কি এটোৰ যোনটো এৰিয়া আৰু এটোৰ যোনটো এৰিয়া দুইটাৰ প্লাস হ'বনে হ'ব সো পাই r1 স্কয়াৰ প্লাস পাই r2 স্কয়াৰ কৰি দিও ঠিক আছে সো এটো এটা কম্বাইন এৰিয়া হল নাই হল তো পাই r1 স্কয়াৰ কৰিলে কি পাম 9 স্কয়াৰ পাই r2 স্কয়াৰ কৰিলে 40 স্কয়াৰ সো কি হ'ব 81 পাই প্লাস 1600 পাই হল সো টোটাল কিমান পাম গৈ 1681 পাই এটো কম্বাইন এৰিয়াটো এৰিয়া হলে নাই হয় এই 1681 পাই মানে কি পাই r স্কয়াৰ হয়নে নাই হয়নে সো এই পাই যদি ক্যান্সেল কৰি দিও এই 1681 টো চাই এনেকুৱা ডাঙৰ সংখ্যা ওচৰত কেনেকে উলিয়াই 1600 লৈকে তো জানা 40 বুলি তো তাৰ ওচৰৰ মাল্টিপ্লাই কৰিবা বুজি পালা তো তেওঁলোকে কৈছে যে 41 কৰিলে 1681 পাই সো 41 এ ধৰি লও সো 41 স্কয়াৰ কৰি দিও ইকুৱেল r স্কয়াৰ সো স্কয়াৰ কাটা গল থাকিল কি r ইকুৱেল 41 এতিয়া ৰেডিয়াস কিমান পাই গলো কম্বাইন এৰিয়াটো 41 যদি ৰেডিয়াস 41 হয় তেনে ডায়ামিটাৰ কিমান হ'ব 82 সেইটো 82
বুজি পালানে এতিয়া পালা ওকে নেক্সট the time in years required for sum of money to amount to 4 times itself at 15% simple interest per annum will be এটা নোৱাৰিলে কথা নাই মই এতিয়ালৈকে শিকোৱা নাই কৰিছিলা নেকি কোনোবাই নাই শিকোৱা simple interest আৰু compound interest শিকোৱা নাই নহয় ঠিক আছে তো মই শিকাই দিম বাৰু সৰুকে অকমানে শিকাম কাৰণ এটা কুৱেশ্যন আহে আৰু কেতিয়াবা নাহে ঠিক আছে তো compound interest simple interest ইমান লাগি থাকি লাভ নাই পিএসসি বুজি পালা সো মই সেইকাৰণে এতিয়ালৈকে শিকোৱা নাই আৰু এইটোৰ থ্ৰু দি তোমালোকক এটা বস্তু দেখাই দিওঁ হয় কি এটা ফৰ্মুলা শিকাই দিম ইয়াৰ কি সুধিছা সিম্পল ইন্টারেস্ট ঠিক আছে তো সিম্পল ইন্টারেস্টৰ ফৰ্মুলাটো কি আছিলে সিম্পল ইন্টারেস্ট ইকুৱেল পি আৰ টি ডিভাইডেড বাই 100 আছিল নাই আছিলে আছিলে এতিয়া কি দিয়া আছে চাও the time in years required for a sum of money to amount 4 times itself at 15% simple interest per annum will be okay ঠিক আছে এই বস্তুটো বুজি পোৱা নাই এই কথাটো যে ওকে বৰ্ডত লিখা আগত এইটো কথা বুজা টোটেল যোনটো এমাউন্ট হবগৈ 4 বছৰৰ মূৰত ঠিক আছে ধৰিও তুমি কাৰোবাক ধাৰলে দিলা 4 বছৰৰ মূৰত যোনটো টোটেল এমাউন্ট হ'ব সেই এমাউন্টটো কি হয় তোমাক দিয়া মূলধন প্লাস তুমি দিয়া ইন্টারেস্ট হয়নে নাই বা তুমি বেলেগৰ পৰা লোৱা ইন্টারেস্ট হয়নে নাই হয়নে হয় কথাটো বুজি পাইছানে কি কলো তুমি কাৰোবাৰ পৰা ধৰি লওক পইচা ললা প্ৰথমে তুমি 100 টকা ললা ঠিক আছে এতিয়া তুমি যদি সুতত আনা তে তুমি 100 টকাটো দিব লাগিবই আৰু প্ৰত্যেক বছৰে সেই 100 টকাটো ধৰি লওক 10 টকাকে ইন্টারেস্ট ভৰি থাকিব লাগিব সেইটো হল সিম্পল আৰু কম্পাউণ্ডটো কি হৈ যায় প্ৰথম 110 টকা দিলা নেক্সট বছৰ 110 টকাৰ 10 টকা ইন্টারেস্ট লাগিব ঠিক আছে 121 টকা হ'ব নেক্সট বছৰ তাৰ 10% ইন্টারেস্ট লাগিব সেইটো হল কম্পাউণ্ড ইন্টারেস্ট বা ইয়াত আমাক কি খুদি আছে সিম্পল ইন্টারেস্ট মানে কেনেকুৱা 100 টকা আনিলা 100 টকা তুমি 10% ইন্টারেস্টে লগাবা সো নেক্সট বছৰো 10 টকা দিবা তাৰ পিছৰ বছৰো 10 টকাই দি থাকিবা যদি 10 বছৰৰ কাৰণে আনা টোটেল তুমি কেই টকা দিবা 200 টকা দিবা মানুহজনক 100 টকা আনিলা সৰি 200 টকা নিদিবা 12 মাহৰ কাৰণে কেই বছৰৰ কাৰণে কলো কেই মাহৰ কাৰণে কলো ইন্টারেস্টটো নেবাদ দিয়া পাহৰিলা তোমালোকেও পাহৰিলা মইতো পাহৰি গলোৱে ধৰি লওক 100 টকা আনিলা 100 টকা আনি 10 মাহৰ কাৰণে আনিলা 10 মাহত তুমি সিম্পল ইন্টারেস্ট দিবা 10 টকাকে মানে 10% কে ঠিক আছে যদি 100 টকা আনিছা 100 টকাৰ 10% কিমান 10 টকা এটা মিন তুমি মানুহজনক 100 টকাটো দিব লাগিবই মূলধন নিৰাখে থাকিব পাৰিবা নেকি নোৱাৰিবা ঠিক আছে বেলেগ এটা কথা মন কৰি গল শুনিবা নেকি বেছি প্ৰেছাৰ হৈ গৈছে শুনিয়ে লোৱা ৰিলেট হৈ যাব ইয়াৰ লগত তো ভিডিঅ' এটা দেখিছিলো মই তো সৰু ল'ৰা এটা আহে আহি মানুহজনক আহি আছে টিংকু প্ৰেছাৰ অলপ নালাগে একদম বিন্দাছ থাক একো নহয় বুজাই দি আছো ঠিক আছে সৰু ল'ৰা এটা আহে আহি ল'ৰাজনক পইচা ধাৰলে সোধে আৰু 100 টকাই সোধে মই সেইকাৰণে হাঁহি উঠি গল ল'ৰাটোৱে কয় যে দিওঁ ধাৰলে দিওঁ বুলি কয় বাট চৰ্ত এটা আছে ল'ৰা যোনজন ল'ৰাই খুজিব আহে তেওঁ কয় কি চৰ্ত 10% ইন্টারেস্ট লাগিব একদম সব মিলি গৈ আছিল সেইকাৰণে হাঁহি উঠি আছিল 10% ইন্টারেস্ট লাগিব ঠিক আছে দিম দাদা নে ক'লে আৰু এটা চৰ্ত আছে কি মই 12 মাহৰ ইন্টারেস্টটো আগতে লৈ লওঁ এইটো তুমি ব্ৰেইনটো লগোৱা কথাটো কি চৰ্ত দুটা এটা হল 10% ইন্টারেস্ট কে লগাই সেইটো মান্তি হল আৰু সেকেন্ড চৰ্তটো আছিলে যে ধাৰলে দিব হয় বাট 12 মাহৰ ইন্টারেস্টটো প্ৰথমতে লৈ ল'ব 120 টকা সি লৈ 100 টকা ধাৰলে দিব
আৰু সেইটোৱে মই তোমালোকক বুজাই আছিলো, সেইকাৰণে মিলি যোৱাৰ কাৰণে মোৰ মনত পৰি গ'ল। এতিয়া যদি 12 মাহৰ কাৰণে লওঁ বেলেগ এজনৰ পৰা পইচা, ৰিটাৰ্ণ কিমান দিব লাগিব টোটেল? 220 টকা দিব লাগিব নে? লাগিব। মূলধনটো দিব লাগিবই, প্লাছ যোনটো চিম্পল ইন্টাৰেষ্ট ঠিক কৰিছিলো সেইটোও দিব লাগিব। তো 12 মাহত 10-10কে কিমান হ'বগৈ? 120 টকা। চ' সেইটো হ'ল টোটেল এমাউণ্টটো, আৰু মূলধনটো কিমান আছিলে? 100 টকা। চ' এই পৰীক্ষা কিতাপতে লিখা হৈ থাকে A = P + SI। চ' ফৰ্মুলাটো সেইটোৱে, A = P + SI। এমাউণ্ট ইকুৱেল প্ৰিন্সিপাল এমাউণ্ট প্লাছ চিম্পল ইন্টাৰেষ্ট। এই ভিডিঅ'টো মন ৰাখি থৈ দিবা, ফৰ্মুলা নাপাহৰা। বুজিলা কথাটো? মই চাই বহুত হাঁহিলো, প্ৰথমতে ময়ো বুজি পোৱা নাছিলো, আকৌ এবাৰ চালো, মানে তাৰ হাততো পইচা নাই, সি 120 টকা লৈ 100 টকা দিব। বুজিলা? চ' এতিয়া ইয়াতো তেনেকুৱা কথাই কৈ আছে। মানুহ এজনে ধৰি লওক পইচা ললে, দ্য টাইম ইন ইয়াৰ্ছ ৰিকুৱাৰ্ড ফৰ সাম মানি, কিবা মানি এটা 4 টাইমছ হবলে এট চিম্পল ইন্টাৰেষ্ট কিমান? 15%। কিমান বছৰ লাগিব সুধিছে, টাইম কিমান লাগিব সুধিছে। আহি আছো প্লাছ মাইনাছৰ কথালৈ মই নাজানো কি হ'বগৈ, আহি আছো খালি এই পাৰ্টটো বুজি লোৱা। কুৱেশ্যনটোত কৈছে যে কিছুমান মানি, বা সেইটো তোমালোকে ধাৰ ঋণ সেইবিলাকত মিলাই ল'ব পাৰা। তুমি মানি এটা দিলা, তুমি দিয়া মানি 4 টাইমছ হবলে 15% ইন্টাৰেষ্টত কিমান বছৰ লাগিব সেইটো কথা সুধিছে। বুজি পালা? এতিয়া প্ৰথমটো জানিব লাগিব তুমি পইচা কিমান দিছা, বা তোমাৰ এমাউণ্ট কিমান হয় সেইটোতো জানিব লাগিব নাই? লাগিব। চ' ইয়াত কি কৈছে, টোটেল এমাউণ্ট কি বুলি কৈছিলে? 4P বুলি কৈছিল নাই? 4P বুলি কৈছিল নাই? মূলধনৰ 4 টাইমছ বুলি কৈছিল নাই? কৈছিলে। চ' P প্লাছ SI। চ' এইখিনিৰ পৰা আমি SI কি পামগৈ এতিয়া? মানে চিম্পল ইন্টাৰেষ্টত দিয়া পইচাৰ টোটেল কিমান হ'বগৈ? SI = 3P পামগৈ নে নাই? পামনে? পামনে নাপাম? মানে P খিনি P আছিলে, বাকী চিম্পল ইন্টাৰেষ্টত পোৱা পইচা কিমান? 3P। বুজিলানে? বুজিলা? A = P + SI কনচেপ্টটো বুজি পালানে? পালা? এতিয়া বাকী এইখিনিতে ফৰ্মুলাত পুট কৰি দিম আৰু। SI ভেলু পালো 3P। P R কিমান পাইছিলো? 15। তো T ওলাই যাব, ডিভাইডেড বাই 100। তো সলভ কৰা। 20 years। 20 ওলাবনে? P কাটা গ'ল। ওকে 300 20 years। বুজি পালানে? চিম্পল ইন্টাৰেষ্ট সেইটোৱে, বেলেগ একো নাই। খালি এটা কথা মন ৰাখিবা, যদি চিম্পল ইন্টাৰেষ্ট লাগে 100 টকাত যদি 10% লাগে, নেক্সট বছৰ 10 টকা দিলা, তাৰ পিছৰ বছৰো 10 টকা দিলা, মানে টোটেল তোমাৰ পইচা হ'লগৈ 120 টকা। তাৰ পিছৰ বছৰো 10 টকা দিলা, তোমাৰ টোটেল পইচা হ'ল 130 টকা। বাট সেই বছৰ যদি কম্পাউণ্ড ইন্টাৰেষ্টত লাগি যায়, তেতিয়া কি হৈ যাব? তুমি 100 টকাত প্ৰথম বছৰ 10 টকা দিলা, মানে কিমান দিলা? 110 হ'ল তোমাৰ টোটেল এমাউণ্ট, দিবলগীয়া পইচাটো কিমান হ'লগৈ? 110। নেক্সট বছৰ আকৌ 110ৰ 10% দিব লাগিব, মানে তুমি 11 টকা এটা এড কৰি দিব লাগিব তাত। কিমান হ'লগৈ? 121। নেক্সট বছৰ তাৰ 10% কিমান হ'ব? 121 যোগ 21 টকা, মানে 142 টকা হ'বগৈ। নেক্সট বছৰ আকৌ 142 টকাৰ 10% কিমান হ'ব? 142 যোগ 42, মানে 184 ৰুপিজ দিব লাগিব। বুজি পালা? কম্পাউণ্ড ইন্টাৰেষ্ট আৰু চিম্পল ইন্টাৰেষ্টৰ মাজৰ ডিফাৰেন্সটো বুজি পালা? কম্পাউণ্ড ইন্টাৰেষ্টত তুমি টোটেল 3 বছৰত দিলা 184 টকা, 184 ৰুপিজ। বাট চিম্পল ইন্টাৰেষ্টত কেইটকা দিলা? 130 টকা দিলা। ইন্টাৰেষ্ট লাগিলে কি কৰি থাকে? মূলধনটো পৰা ইন্টাৰেষ্ট। চিম্পলটোত মূলধনটো পৰা ইন্টাৰেষ্টটো লাগি গৈ থাকে। বাট কম্পাউণ্ডত মূলধন প্লাছ ইন্টাৰেষ্ট, নেক্সট বছৰ আকৌ সেই টোটেল এমাউণ্টত ইন্টাৰেষ্ট লাগিব। সেইকাৰণে কম্পাউণ্ড ইন্টাৰেষ্ট, মিশ্ৰ সুদ। ঠিক আছে? আৰু মানুহে সেইকাৰণে জেনেৰেলি মিশ্ৰ সুদত কাম কৰিবলৈ চায়, প্ৰফিটটো বেছি।
বুজি পালা প্ৰফিটটো বেছি হয় কেতিয়াবা চাবাচোন কিছুমান ধৰি লওক ফাইন গভৰ্ণমেণ্ট ফাইন 10 টকা লাগিছিল মিশ্ৰ সুদ লাগি লাখ টকা বনি যায়গে এইটো চক্ৰবৃদ্ধি সুদ বুলিও কয় চক্ৰবৃদ্ধি সুদ আৰু ইলেক্ট্ৰিচিটি বিল যদি আমি পে নকৰোঁ তেতিয়া ইলেক্ট্ৰিচিটি বিলত চাগে এইটো লগাই নেকি আপোনাৰ ভইচটো ক্লিয়াৰ অহা নাই হেল্ল' আনপেইড ইলেক্ট্ৰিচিটি বিলত চাগে ইলেক্ট্ৰিচিটি লাগে ইলেক্ট্ৰিচিটি ঠিক আছে বুজি পালো ইলেক্ট্ৰিচিটি বিলত লাগি যায় কম্পাউণ্ড ইন্টাৰেষ্ট বুজি পালা চ' কম্পাউণ্ড ইন্টাৰেষ্ট বৰ ডেঞ্জাৰ ইন্টাৰেষ্ট ধাৰ কৰিবা 10 টকা লাষ্টত গম পাব কোটি টকা বনি গ'ল বুজি পালা কিয় বুজি পালা নহয় 3 বছৰ চোৱাচোন 100 টকাত 10% কে লগাই চিম্পল ইন্টাৰেষ্টত হৈ আছে 130 টকা কম্পাউণ্ড ইন্টাৰেষ্টত 184 টকা 54 रुपीजे বেছি যোনটো 10 টকা আকৌ ইন্টাৰেষ্টে মাত্ৰ বুজিলা সো এটো ইমান টান বস্তু নহয় ভাঙি পেলাই কৰিবা ফৰ্মুলা বেস নকৰিবা ভাঙি কৰিবা এটা ইজি হৈ যায় হল এটো বুজি পালা নহয় amount equal p plus si ফৰ্মুলা মনত কৰিব নালাগে total amount equal principal amount plus si মানে এই ভিডিওটোৰ কথা কৈছিল যে তুমি মনত ৰাখি থৈ দিবা ঠিক আছে 120 টকা পাই 100 টকা দিব হল নেক্সট এটো 4x square plus 9y square plus 14z square plus 12xy plus 24yz plus 16xz is equal এটো কোনে কোনে কৈছিল মোক কোৱাচোন সিটো কি হয় ফৰ্মুলাটো Sir, a plus b plus c whole square পৰিবনি ফৰ্মুলা হেতুৱে ফৰ্মুলা a plus b plus c whole square equal a square plus b square plus c square তাৰপিছত হে তোমালোকে কোৱা twice ab plus twice bc plus c হেতুৱে মানে এটো সিধা এটো ললিপপ পৰীক্ষাত জানাৰ কাৰণে ললিপপ না জানাৰ কাৰণে কি বুলি কওঁ এতিয়া তাল গছৰ কিবা ফল খাই পাইছা তাল গছৰ গুটাটো কিমান টান তেনেকুৱাই জানাৰ কাৰণে ফৰ্মুলা জানিলে ললিপপ নাজানিলে তাল গছৰ গুটাটো দুদি নোৱাৰিবা তো এইটো ফৰ্মুলাটো হ'ল a plus b plus c whole square তোমালোকে মেনচুৰেশ্যনৰ বা এইটো অসমীয়াত কি আছিলে মেনচুৰেশ্যন wordটো কি আছিলে মেনচুৰেশ্যনৰ wordটো অসমীয়াত ঋতুস্ৰাৱ হা ঋতুস্ৰাৱ তো এই সৰলীকৰণৰ পৰীক্ষা ফৰ্মুলা বিলাক যে চাই ল'বা ঠিক আছে ফৰ্মুলা বিলাক চাই ল'বা এবাৰ ঠিক আছে নেক্সট 73 triangle PQRN L triangle LMNR similar ঠিক আছে triangle PQRN triangle LMNR similar if triangle if 3PQ equal LM and MN equal 9 centimeter then QR is equal to what এটো আৰু এটো ইকুৱেল ট্ৰায়াঙ্গল পঢ়ি আহিছিলানে সৰুতে এইবিলাক পঢ়ি আহিছিলানে SAS SSS পঢ়িছিলা নহয় সেইটোৱে সুধিছে বেলেগ একো নাই কিমান পাৰিছানে চবে নে কৰি দিম কৰিব লাগিব ইয়াৰ হেৰিটো টপিকটো মই পাহৰি গৈছো wordটো পাহৰি গলো কি আছিলে এই ট্ৰায়াঙ্গল কিটা যে চেপ্টাৰটোৰ নাম কি আছিলে নহয় লিখিব পাৰো সমবাহু নহয় আরে wordটো মনত আহা নাই নহয় ওকে বাদ দিয়া PQR and LMN দুটা ট্রায়াঙ্গল ঠিক আছে PQR
R and L M N দুটা কি ট্ৰায়াঙ্গল বুলি কৈছে সিমিলাৰ টো আগতে এনেকে লিখো নাই আমি এটো ইউজ কৰো নে কৰো এই তেনেকুৱা এটা ট্ৰায়াঙ্গল ঠিক আছে এটো এই ট্ৰায়াঙ্গলটোৰ দুটামান শর্ত দিয়া আছে ফার্স্ট শর্তটো কি হয় 3PQ = LM মানে এতিয়া এই ট্ৰায়াঙ্গলটো সৰু হ'ব না ইয়াত থেকে হ'ব 3PQ = LM মানে PQ ৰ 3 গুণ মিলি LM ডাল কি হ'ব গঠন হ'ব ঠিক আছে আৰু কি দিয়া আছে MN 9 এতিয়া যদি সমান ত্ৰিভুজ হয় বা সমদ্বিবাহু ত্ৰিভুজ ওয়ার্ডটো প্ৰপাৰলি মনত পৰা নাই নহয় মই সমান ত্ৰিভুজ ইকুৱেল ত্ৰিভুজ যদি হয় ৰেশিওটো ইকুৱেল হ'ব লাগিব ঠিক আছে এডাল যদি 1 সেন্টিমিটার হয় এডাল 2 সেন্টিমিটার হয় তেন্তে এডাল যদি 2 সেন্টিমিটার হয় ই 4 সেন্টিমিটার হ'ব লাগিব ঠিক আছে ই যদি 3 সেন্টিমিটার হয় ই 6 সেন্টিমিটার হ'ব লাগিব মানে ৰেশিওটো কি 1:2 ঠিক আছে ৰেশিও সবৰে কি হ'ব লাগিব সমান হ'ব লাগিব এতিয়া ইয়াত কৈছে ই 3PQ = LM মানে ইয়াৰ 3 গুণ PQ ৰ 3 গুণ কি হয় LM হয় যেনেকে PR ৰ 3 গুণ LN হ'ব আৰু QR ৰ 3 গুণ কি হয় MN তো MN যদি 9 সেন্টিমিটার বা 9 সেন্টিমিটার হয় তেন্তে QR কিমান হ'ব MN টো QR ৰ 3 গুণ আৰু MN ৰ ভ্যালু কিমান হয় 9 তেন্তে QR কিমান হ'ব 3 হেতু 3 বুজি পালা ছাত্ৰটোৰ নামটো চাবাচোন মই নিম স্যার সদৃশ ত্রিভুজ আছিলে নেকি কি ত্ৰিভুজ সদৃশ সদৃশ ত্ৰিভুজ হা সদৃশ ত্ৰিভুজ মই বৰ ব্ৰেইনত প্ৰেছাৰ দি আছো ইংলিছত নামটো মনত পেলাবলৈ সেইটোও পৰা নাই সিমিলার ট্রায়াঙ্গল রাইট তেরি সমদ্বিবাহু ত্ৰিভুজ কিন্তু এটা লাইন আছিল বৰ ধুনীয়া ওয়ার্ড এটা সাবজুগেটেড ওকে সাবজুগেটেড এটা ট্রায়াঙ্গল ইটোৰ ভিতৰত সোমাই যায় ঠিক আছে নেক্সট এটো বুজি পালা নে 3 সেন্টিমিটার বুজি পালা ওকে নেক্সট আহিছো 74 এটো আৰু সবে কৈছা থাকে হ্যাঁ এটো দেখি দেখে ভাবিছে স্যার ইমান ভাল নে মানে ইমান ভাল নহয় মই এটো কোৱা এটো কিয় কোৱা নাই okay the radius of a wheel is 21 centimeter how many revolution will it make in traveling 924 meter এনেকুৱা দীঘলে ৰাস্তা এটা আছে ঠিক আছে দীঘলে ৰাস্তাটো কিমান ডিসটেন্স মই পঢ়িবলৈ মন যোৱা নাই নেকি মন গৈছে নে নাই গৈছে যদি মন দিয়া বৰ্ডত দীঘলীয়া ৰাস্তাটো কিমান 924 আজি শেষ কৰো নহলে আকৌ এটোতে ফচি যাম 924 এতিয়া এটা হুইল আছে হুইলটোৰ ৰেডিয়াস কিমান 21 সেন্টিমিটার ই কেটা ৰিভলিউশন কৰিব খুজিছে এতিয়া বুজা ডায়াগ্ৰাম আঁকি দিলো অলপ আগতে কথা এটা শিকাইছিলো নহয় মই কি শিকাইছিলো পৰিসীমা এটা হুইলটো যদি খুলি দিয়া ঠিক আছে খুলি দিলে এটা ডিসটেন্স পাবা না নাই পাবা সেই ডিসটেন্সটো যিমান টাইমস লাগিব কভাৰ কৰিবলৈ 924 কিমান টাইমস ৰিভলিউশন কৰিব না নাই কৰিবনে এই হুইলটো খুলি দিলা ধৰি লওক খুলি নিউতে ইমান হিনলৈকে আহিল ধৰি লওক এইখিনিত ধৰি লওক 10 হুইলটো দীঘলটো 10 এনেকে 10কে গৈ থাকিব না নাই 10 সেন্টিমিটাৰ যোৱা মানে এটা ৰিভলিউশন হয় নাই হয় দ্যাট মিন্স এই এৰিয়াটো কিহেৰে হৰণ কৰিব লাগে পৰিসীমাৰে হৰণ কৰিব লাগে এতিয়া প্ৰথমতে পৰিসীমা উলিওৱা পৰিসীমাৰ ফৰ্মুলাটো কি আছিল 2 পাই আৰু উলিওৱা পাই কিমান ধৰিব দিছে 22/7 উলিওৱা
কিমান ওলাইছে? হুম? 132 700 132 নাই অপচন নহয় ছাৰ এইটো পেৰিমিটাৰটো কৈছিল পেৰিমিটাৰটো 132 ইনটু মিটাৰ আছে সেন্টিমিটাৰ নিব লাগিব মানে কিমান হ'ব 924,000 divided by 132 7 700 হ'ব 7,000 ওলাই আছে সৰি মিটাৰ পৰা সেন্টিমিটাৰ হে 100 হে ওকে 700 টোৱে কাৰেক্ট হ'ব চবৰে ওলাইছে নে নাই ওলাইছে ওকে বুজি পালানে পৰিসীমা বস্তুটো বুজি পালা তো ইউজটো কেনেকৈ হয় গম পালা এতিয়া তো হুইলটো খুলি দিলে যিমান দূৰ গৈ থাকিব সেইটোৱে ঠিক আছে হ'বনে এতিয়া ক্লিয়াৰ হ'ল নেক্সট এইটো if root 3 equal 1.7321 then value of root over 192 minus half root over 48 minus root over 75 is এইটো ভ্যালু পুট কৰি উলিয়াব লাগে আৰু একো নাই ওলা কৰিছিলানে নাই তোমালোকে কিমান ওলাইছে চি সবৰে ওলাইছে যদি চিটোৱে কাৰেক্ট হ'ব এইবিলাক একো নাই ইয়াত কৰি দিব লাগিব নেকি হা কৰি দিব লাগিব কাক কৰি দিম নাই নালাগে সবৰে ওলাইছে চি এই বেলেগ একো নকৰিব এইটো ৰুট অভাৰ 3 ভ্যালু পাতি দিলেই হ'ল একো নাই ইয়াত নেক্সট এইটো to find the arithmetic mean of the following 12 number arithmetic mean মানে কি এভাৰেজটো উলিয়াব লাগে বুজিলা আৰু arithmetic mean কিমান দিয়া আছে 12 টোটাল কিমান হ'ব x ৰ ভ্যালু ওলাই যাব ইয়াৰ এইকেইটা প্লাস কৰি দিয়া প্লাস কৰি পেলাই যেটো ভ্যালু পাবা 144 পৰা হেতু ভ্যালু মাইনাস কৰি দিবা কিমান ওলাই প্লাস কৰিলে 137 যদি 7 এই যে কিমান সহজ কুৱেশ্যন আহে নে নাহে এটো কোৱাচোন মোক মই যে কৈ থাকো যে আহে কুৱেশ্যন আহে সহজ আহে তো বিশ্বাস হৈছে নাই এতিয়া হৈছে এইটো দাপৰ যুগৰ পৰীক্ষা নহয় এইটো কলি যুগৰ পৰীক্ষা বুজি পাইছা দাপৰ যুগত পাতা নাছিলে কলি যুগতে ঘূৰ কলি যুগত 23ত পাতি উঠিছে 23 নহয় 24ত বুজিছা তো বিশ্বাস ৰাখিবা নিজৰ ওপৰত বিশ্বাসটো মেইন দেই যদি ভাবি লোৱা যে মই সিচেট নোৱাৰিম ফেইলটো কৰিবা এইটো মই আজি কৈ দিলো সিধা যোনদিনাখনে নোৱাৰিম বুলি ভাবি ল'বা সেইদিনাখনে ফেইল কৰিবা মানে ফেইল হলাই সিচেটে হেতুৱে চাই থাকে বেলেগ একো নাই কেনেকে ই ভাবক ফেইল কৰো বুলি কাৰণ জিএছত তো কম্পিটিশন সবে কম্পিটিশন লাগে নালাগে আৰু মানুহে জিএছ পঢ়ি হাহাকাৰ কৰি দিয়ে সিচেট নপঢ়ে লাষ্টত সিচেটখনে এৰি থৈ গুচি যায় বুজি পালা তো সিচেটত একদম ব্ৰেইনৰ লগত খেলে আৰু তোমালোকে এটা গম পোৱা নাই আগতে সিচেট নাছিল যে গম পোৱা নাই 11 লৈকে সিচেট নাছিলে মানে এপিএসসিৰ 18 নে 18ত আহিছিল থাকে দেই ইউপিএসসিও নাছিলে 11 লৈকে 11 লৈকে অপচনেল আছিলে মানে অপচনেল ইউপিএসসি এপিএসসি 18 লৈকে নাছিলে ঠিক আছে 18ত মোৰ দাদাই দিছিলে মই মনত পৰে এপিএসসি 18 লৈকে নাছিলে প্ৰিলিমছত সিচেট নাছিলে 20 পৰা দিছে বুজি পালা সো আগতে সিচেট নাছিলেই তেনেকে ইউপিএসসিৰ 11 লৈকে নাছিলে সিচেট বুজি পালা সো সিচেটখন নিউলি ইন্ট্ৰোডিউস কৰা এটা কনসেপ্ট হয় আৰু এখন এটো কাৰণে কৰে তোমাৰ ডিসিশন মেকিং চাবলে তুমি হাই প্ৰেসাৰ সিচুৱেশনত কেনেকে কাম কৰিবা হেতু চাবলে তোমাৰ লজিকটো কিমান ষ্ট্ৰং হয় হেতু চাবলে আৰু তোমাৰ একুৰেসি কিমান আছে হেতু চাবলে কিবা এটা কাম কৰিবা হেতু তোমাৰ কিমান একুৰেসি আছে হেতু চাবলে
টিচাৰ সেইটোৱে মানুহে একদম ভুল ৱে এটা উলিয়াই ললে মেথছ নহয় একদম সঁচা কথা কৈ আছো মেথছ নহয় এইটো এই মেথছটো যদি এভাৰেজ শিকোৱা পোৱালি এটাক দি দিয়া ক্লাছ 8 9 10 নোৱাৰিবনে কোৱাচোন তাক এভাৰেজৰ চেপ্টাৰটো পঢ়াই ললা এৰিথমেটিক মিনৰ সলনি এভাৰেজ বুলি ৱৰ্ডটো ইউজ কৰি দিলা পাৰিবনে পাৰিব সেই কুৱেশ্যনটোকে APSCত সোধাৰ ৰিজনটো আছে ন আছেনে নাই আছে প্ৰথম কথাটো হ'ল ভোকেবুলাৰী তোমাৰ কিমান নলেজ আছে বস্তুটোৰ ওপৰত কিমান ডিপত তুমি জানা যেনেকে অথনি প্ৰফিটৰ সলনি মাৰ্জিন দি দিছিলে বুজি পালা এই এৰিথমেটিক মিন কথাটো বুজি লোৱাৰ পিছতেই ছেকেণ্ড কথাটো আহে যে এভাৰেজ ইনটু টোটেল নাম্বাৰ ইকুৱেল এভাৰেজ ইনটু নাম্বাৰ অফ টোটেল ইকুৱেল টোটেল ভেলু হয়নে নহয় ইয়াত এৰিথমেটিক মিন মানে কি আছিলে এভাৰেজ টোটেল নাম্বাৰছ কিমান 12 so that means 12টা মানুহে 12 পালে কিমান পালে 144 তাৰ বাহিৰে মেথছটোত আৰু আছিল কি বুজি পালানে তো সেইকাৰণে বাৰে বাৰে কৈ আছো মই বাৰে বাৰে এটাই প্ৰথম দিনাখন চাগে সেইটোৱে মন কৰি আছা মই এটা কথাই কৈ আছো চি সেটত মেথছ নহয় সেইটো চাগে বহুত বাৰ শুনি 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 মুখস্থ হৈ গ'ল তোমালোক চি সেটত মেথছ নহয় মই বাৰে বাৰে কৈ আছো আৰু এই পেপাৰখন আমি এতিয়ালৈকে ইমান কৰিলো এতিয়ালৈকে এনেকুৱা এক পেজ কেলকুলেশ্যন ক'ৰবাত কৰিছো জানো নাই কৰা ইয়াত মোৰ বৰ্ডত ক'ৰবাত দিগদাৰ হৈছে কাৰণে মই অ'ত কৰি ঘূৰি ফুৰিছো বাট এনেকুৱা কেলকুলেশ্যন আহিছে নেকি যে 2 পেজ মান পুৰা লেট গিভেন ইকুৱেশ্যন বনাই বনাই কৰি থাকিব লাগে আছে জানো নাই মেথছ নাই মানে জাষ্ট সেই প্লাছ মাইনাছ খিনি ভুল নকৰিবা তোমাৰ ব্ৰেইনটো লগাব লাগে বুজিলানে আৰু সৰু সৰু সেই মই প্ৰথম দিনাখনে কৈছিলো যে প্ৰথম নে ছেকেণ্ড ক্লাছত কৈছিলো যে ক্লাছ 10ৰ বুকখন আকৌ উলিয়াই লোৱা ক্লাছ 10ৰ বা 9ৰ বুক কিখন উলিয়াই লোৱা আৰু ফৰ্মুলা খিনি এবাৰ এবাৰ চোৱা এতিয়া এই কুৱেশ্যনটোত ডাইৰেক্ট ফৰ্মুলা উঠাই দিছিল নাই দিছে তো মই এনে চোৱা মই ক্লাছটোত তোমালোকক খুব বেছি 40% দিব পাৰিম 100%ৰ কিন্তু কামটো নিজে কৰিব লাগিব মই তোমালোকক চব দেখাই আছো ৱে দেখাই আছো ক'ত কি কৰিব লাগে বুজি পালা আৰু যদি মই 100% দি দিওঁ ন তোমালোকে এলেহুৱা হবা মই আৰু কোনো মানুহে 100% নিদিয়ে বাট মই 40% এইটো কাৰণে শিকাইছে 33% লাগে পাছ কৰিব বুজিলা 7% এটা এক্সট্ৰা শিকাই দিছো আৰু তোমালোকে 10% মান গোটাই লোৱা মানে এনেকুৱা নহয় যে টান কিবা গোটাবলৈ আছে সহজ সহজ কাম কেইটামান কৰা ফৰ্মুলা বিলাক ৰিকল কৰা ব্ৰেইনত বুজি পালা ফৰ্মুলা ৰিকল কৰা ৱৰ্ড বিলাক অকমান চোৱা এনেই ক্লিয়াৰ হৈ যাব খালি ভয় নাখাবা কিন্তু বাৰে বাৰে কৈছো ভয় খালেই ফচিলা মানে আৰু ভয় খালেই ফচিলা বুজি পালা ভয় নাখাবা একদম এইটো চোৱা এইটোত কোৱা মোক কি মেথছ আছে তোমালোকে নিজে কোৱা নিজে কোৱা এনচাৰ কি হয় এতিয়া অপশ্যনৰ পৰা এনচাৰ কৰিব পাৰি নাই পাৰি অপশ্যনৰ পৰা কৰিব লাগে কি ফৰ্মুলা লগাই থাকিব লাগে কি সুধিছিলে The sum of the both digit of a 2-digit number is 7 ঠিক আছে মানে ফেজ ভ্যালু কিটা প্লাস কৰি দিলে কি হয় 7 হয় প্ৰথম হেতু কথা ফেজ ভ্যালু প্লাস কৰি দিলে 7 হয় if the digit of the numbers are interchange যদি xy আছে yx কৰি দিম ঠিক আছে then the number show from is greater than the original number by 27 ঠিক আছে এটা তুমি কিবা ইকুৱেশ্যন কিয় বনাই থাকিব লাগে এইকেইটাকে কৰি চোৱাচোন উল্টা পুল্টাকে ওকে ইয়াতো এটা সব প্লাস কৰিলে 7 হয় বুজি পালা সো 25 টো যদি কৰি চাওঁ উল্টা কৰি দিলে কিমান হ'ল 50 তো ওলালেই চোন 27 ঠিক আছে বাকি কিটা কিয় চাই থাকিব লাগে বাকি কিটা চেক কৰি চোৱা লাগিলে 43 উল্টা কৰি দিলে 34 সৰু হল নে ডাঙৰ হল সেকেন্ডটো সৰু হল নে ডাঙৰ হল সৰু হল আমাৰ কি কৈছিলে সেকেন্ডটো ডাঙৰ বুলি সেইটো গলেই 52 উল্টা কৰি দিলে 25 সৰু হল নে ডাঙৰ হল নেক্সট এইটো এইটোৱে আছিল তো এইটো টাইপৰ কুৱেশ্যন আহে
বুজিছা নে নাই? বুজিছা? Okay. The end point of a line segment AB P minus 5 4 NQ 7 minus 8. The midpoint R of the line segment is. So এইটো এটা ফৰ্মুলা এটা মই তোমাক কৈ দিওঁ, এইটো একদম ফৰ্মুলা বেস কুৱেশ্যন হয়। এই ওলাবগে, ঠিক আছে। তো ফৰ্মুলাটো কি আছিলে, তুমি কি হিচাপত কৰিছিলা? সেইটোৱে ফৰ্মুলাটো আছিলে মিড পইণ্ট ইকুৱেল, সৰুতে শিকি আহিছিলো আমি, মিড পইণ্ট ইকুৱেল x1 plus x2 divided by 2 y1 plus y2 divided by 2. ইয়াত x1 কি আছে -5 আৰু x2 7. So -5 plus 7 divided by 2 আৰু +4 -8 divided by 2 কৰিলে কি পামগৈ? এইটো হ'ব 2 তো 1 ৰব, নেক্সট এইটো -4 হলে -2 ৰব। সো r ইকুৱেল 1 - 2 হ'ব। এইটো সৰুতে পঢ়ি অহা ফৰ্মুলা এটা হয় মিড পইণ্টৰ। স্থানাংক জ্যামিতি পঢ়িছিলা নহয়, কোঅৰ্ডিনেট জিঅমেট্ৰি। তো চাবা দেই বুকছ কেইখন, মই বাৰে বাৰে কৈ আছো সেইকাৰণে। বুকছ কেইখন উলিয়াই পেলাই এনেই বাৰু চাবা, সেইবিলাক বস্তু লগত একদম একো শিকাবলগীয়া বস্তুৱে নাই তোমালোকে। আৰু মই একদম এইটোও কওঁ যে মেথ যদি 10ত টান পাইছিলা, আজি মেলি চাবা সহজ পাবা। কিন্তু মই এইটো প্ৰথম দিনাখনো কৈছিলো, তোমালোকে সেই ভয়টোত যদি মেথছ মেলা নাই, ভয় যেনে তেনে মেট্ৰিক দিলো, মেথছৰ পৰা দৌৰিব বিচাৰিছো, আকৌ ছাৰ মেথছ বুক উলিয়াব দি আছে, সেইটো নহয় কিন্তু। কাৰণ তোমালোকৰ সেইখিনি সময়ত ব্ৰেইনটো যি আছিলে আজি বহুত পৰিপক্ক হয়, মেচিয়ৰ্ড হয়। চ' একদম ইজি পাবা, এবাৰ বুকখন চাবা। বুজি পাইছানে? আৰু তেনেকে সায়েন্স এণ্ড টেকৰ ক্ষেত্ৰতো যদি 10লৈকে কনচেপ্ট ক্লিয়াৰ নাই, তেন্তে বুক চাব লাগিব। কিন্তু 9-10ৰ বুকছ, এই লাইটৰ যোনটো চেপ্টাৰ আছিলে, পোহৰৰ চেপ্টাৰ, এইবিলাক কিন্তু চাব লাগিব। এইবিলাকৰ পৰা ডাইৰেক্ট কুৱেশ্যন আহে। ৱেট আৰু মাছৰ ডিফাৰেঞ্চ যদি নাজানা, তাত ডাইৰেক্ট কুৱেশ্যন আহিব। বুজি পাইছা? চ' এই গ্ৰাফ বিলাক পঢ়ি আহিছিলো নহয়, সেইবিলাকো চাব লাগিব। এইবিলাকৰ পৰা ডাইৰেক্ট কুৱেশ্যন আহে। সেইবিলাক চাবা, লাজৰ কথা একো নহয়, এবাৰ কিতাপখন মেলিবা চাবা। নেক্সট লাষ্ট কুৱেশ্যন 80. The price of a petrol and diesel in the domestic market have remained unchanged for the past few months. The crude oil prices in the international market have gone substantially in the last few months, gone up. Conclusion: the statement 1 is the cause and statement 2 is its effect. The statement 2 is the cause and statement 1 is its effect. Both the statement 1 and 2 are effect of independent causes. Both the statement 1 and 2 are effect of some common causes. So select the correct answer from the option. Kuntu hobo? B hobo. Both the statement 1 and 2 are correct effect of independent cause. Domestic market লগত আকৌ বাঢ়িছে, তাক কমিছে, কি লিংক লগাই থাকি কিবা পাম জানো? নাপাওঁ। ঠিক আছে। সো গোটেই পেপাৰখন এক্সেপ্ট এই কম্প্ৰিহেনশ্যন বিলাক মই চেক কৰি দিছো, চাই ল'বা এবাৰ মিলাই। ঠিক আছে। তো কম্প্ৰিহেনশ্যন মানে চোৱা, এই তোমালোকক চেক কৰি দিয়াটো মই নিজে চেক কৰি দিয়া পেপাৰ নহয়, এই এনচাৰ কিমতে চেক কৰি দিছো। APSC যোনটো এনচাৰ কি ৰিলিজ কৰি থৈ দিছিলে, ঠিক আছে, তাৰ মতে চেক কৰা হৈ আছে। তো তাত যদি ক'ৰবাত খেলি মেলিও হৈ আছে কম্প্ৰিহেনশ্যন, কাৰণ তেওঁলোকে যিটো এনচাৰ কি দিয়া আছে সেইটোৰ মতেই এনচাৰটো আমি শুদ্ধ বুলি মানি ল'ব লাগিব, উপায় নাই আৰু তাৰ বাহিৰে। ঠিক আছে। কম্প্ৰিহেনশ্যনৰ ক্ষেত্ৰত কম্প্ৰিহেনশ্যন ভুল হলে মানে একো নথি পত্ৰ নাথাকে হাতত শুদ্ধ বুলি ক্লেইম কৰিবলৈ। তো সেইকাৰণে মই বাৰে বাৰে কওঁ যে কম্প্ৰিহেনশ্যন যদি ক'ৰবাত ডাউট লাগিছে নকৰিবা। কম্প্ৰিহেনশ্যনৰ ৰিস্ক লোৱাটো বেয়া কথা মানে। ঠিক আছে। চ' মই এবাৰ এটা কুৱেশ্যন কৰিছিলো, কুৱেশ্যনটো এনচাৰটো একৰ্ডিং টু পেছেজ যিটো হ'ব লাগে তেওঁলোকৰ মতে বেলেগ। আৰু পিছত মই চাৰ্চ কৰোঁতে মেলোতে নেটত পালোগৈ যে কম্প্ৰিহেনশ্যনটো আধা দি থৈ দিছিলে আমাক, আৰু কুৱেশ্যনটো সুধিছিলে সেই ওপৰৰ পাৰ্টটোৰ পৰা, আৰু ওপৰৰ পাৰ্টটো নিদিলেই। বুজি পালা? চ' সেইকাৰণে বাৰে বাৰে কওঁ যে কম্প্ৰিহেনশ্যনৰ ৰিস্ক নল'বা।
যদি ডাইৰেক্ট দুটা পইণ্ট এনসাৰ পাই আছা তেন্তে কৰিবা যদি নিজৰ লজিক লগাই বা নিজৰ আইডিয়া লগাই কৰিবলগীয়া কম্প্ৰিহেনশন আছে সেইটো এৰিবা বুজি পাইছা তো তোমালোকক চেকটো মই একৰ্ডিং টু এনসাৰ কি কৰি দিছিলো